নমস্কাৰ স্বাগতম জনাইছো আলোকপাতৰ আন এটা নতুন খণ্ডলৈ আপোনালোকৰ সন্মুখত মই উজ্জ্বল বৰা 2016 চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল এখন আঁচনি প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ যোজনা বা আঁচনি সেই আঁচনিখন শেহতীয়াকৈ যথেষ্ট চৰ্চাত আছে কোভিডৰ পৰিস্থিতিত বৰ্তমান 2020 চনৰ নৱেম্বৰলৈকে সেই আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰা হৈছে আৰু এই আঁচনিৰ কেনেদৰে ফলপ্ৰসূ হৈছে বা এই আঁচনিয়ে কি কি দিশ সামৰি লৈছে এই আঁচনিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'ত মিলিত হৈছো বহুত কেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছে আমি তেখেতলোকক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব খুজিছো আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাংবাদিক নিবন্ধকাৰ অদীপ কুমাৰ ফুকন আমাৰ মাজত উপস্থিত আছে নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ দাস আমাৰ মাজত উপস্থিত আছে সামাজিক বিশেষজ্ঞ মিতানাথ বৰা আৰু আমাৰ মাজত উপস্থিত আছে কৃষি বিভাগৰ সহকাৰী সঞ্চালক মৌচম হাজৰিকা আমি আপোনালোক চাৰিগৰাকীকে আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো আৰু আমি আলোচনা আৰম্ভ কৰাৰ পূৰ্বেই আমাৰ সাংবাদিকে এই সম্পৰ্কে প্ৰস্তুত কৰা এক প্ৰতিবেদন চাই লওঁ আহক মহামাৰী কোভিড-19ৰ সময়ছোৱাত দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক কিছু পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্যে PMGKY আঁচনিৰ অধীনত 1,70,00,000 টকাৰ এক বিশেষ পেকেজৰ ঘোষণা কৰিছিল। এই পেকেজে কোভিড-19ৰ সময়ত দেশৰ 80 কোটিতকৈ অধিক দৰিদ্ৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যক 5 কেজিকৈ ঘেঁহু অথবা চাউল যোগান ধৰে। জনধন একাউণ্টত থকা 19,86,00,000 মহিলাক 500 টকাকৈ পোনপটীয়াভাৱে জমা কৰে। জ্যেষ্ঠ নাগৰিক বিধৱা পেঞ্চনাৰক 1,000 টকাকৈ দিয়াৰ উপৰিও 4 কোটি দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ ৰন্ধন গেছৰ যোগান ধৰা হৈছে। অসমত যিহেতু 1 কোটিতকৈ অধিক সংখ্যক লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ গতিকে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট সুবিধা ল'ব পাৰিব বুলি সাংবাদিক অদীপ ফুকনে মন্তব্য কৰিছে। অসমত প্ৰকৃততে 1 কোটিতকৈ অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আমাৰ দৰিদ্ৰ অসমীয়া গতিকে এইসকলক এটা পৰ্যায়লৈ নিবৰ কাৰণে মই ভাবোঁ যে প্ৰধানমন্ত্ৰী এই আঁচনিখন যিহেতু 2016ত কৰিছিলে আৰু এই আঁচনিখন 2020ৰ নৱেম্বৰলৈকে আছেই গতিকে মই ভাবোঁ যে আঁচনিখনৰ বিভিন্ন বিষয়বিলাক লৈ পেলাই আমি এটা সুযোগ ল'ব লাগে আৰু ৰাজ্য চৰকাৰখনক মই অনুৰোধ কৰিম যে ৰাজ্য চৰকাৰখনে যিখিনি বিষয় এই আঁচনিখনৰ তলত সোমোৱা নাই যিবিলাক অসমৰ কাৰণে বৰ প্ৰয়োজন বিশেষকৈ চাহ বাগিচাত থকা দৰিদ্ৰ লোকসকলৰ লগতে বানপীড়িত দৰিদ্ৰ লোকসকলৰ লগতে খহনীয়াত যিসকল ইতিমধ্যে গৈছে বা যিসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰে এই দৰিদ্ৰ পৰ্যায়ৰ লোকসকলৰ ক্ষেত্ৰতো এই আঁচনিখনৰ জৰিয়তে আমি কিছু সুযোগ ল'ব পাৰোঁ বা ষ্টেট গভৰ্ণমেণ্টে বিশেষকৈ ৰাজ্য চৰকাৰে কিছু আঁচনি এই প্ৰকল্পৰ জৰিয়তে যদি আনিব পৰা যায় তেতিয়া মই ভাবোঁ যে অসমৰ 1 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলক কিছু পৰ্যায়লৈ আমি অলপ হ'লেও ওপৰলৈ আনিব পাৰোঁ। উল্লেখযোগ্য যে এই আঁচনিয়ে ৰাজ্যৰ 7,01,586 গৰাকী জ্যেষ্ঠ নাগৰিক 11,596 গৰাকী বিধৱা পেঞ্চনাৰ আৰু 35,492 গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক উপকৃত কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিয়ে BPL পৰিয়ালক তাৎক্ষণিকভাৱে সকাহ দিছে যদিও দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এটা স্থায়ী সমাধানৰ প্ৰয়োজন বুলি নেৰামেকৰ সঞ্চালক মনোজ দাসে মত পোষণ কৰে। আঁচনিখনে তেওঁলোকক সকাহ দিছে কিন্তু দীৰ্ঘম্যাদী আৰু আমি ভাবিব লাগিব এইটো এটা হ্ৰস্বম্যাদী এটা পদক্ষেপ এটা স্বাধীনতাৰ ইমান বছৰ পিছতো আমাৰ ইমান দৰিদ্ৰ আছে এইটো এটা দুখ লগা কথা আৰু এটা যিটো মানৱতাৰ ওপৰত অভিশাপ বুলি গান্ধীজীয়ে কৈ গৈছে গতিকে আমি সকলোৱে মিলি প্ৰথমেই দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকলে বাস কৰি আছে বা ভুগি আছে তেওঁলোকক আমি ওপৰলৈ আনিবলৈ যত্ন কৰিব লাগে। আনহাতে কোভিড-19ৰ সময়ত 5 লাখতকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক ঘৰলৈ ঘূৰি আহিছিল আৰু এই পৰিস্থিতিত তেওঁলোকৰ হাতত কোনো ধৰণৰ ৰোজগাৰ নাছিল। PMGKY আঁচনিয়ে এই প্ৰব্ৰজিত শ্ৰমিকৰ স্বনিয়োজন বৃদ্ধি কৰাটো গুৰুত্ব দিছে বুলি কৃষি বিভাগৰ সহকাৰী সঞ্চালক মৌচম হাজৰিকাই মন্তব্য কৰিছে। তৎকালীনভাৱে এটা যিটো সকাহ দিবৰ কাৰণে যি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি লোৱা হৈছে এই আঁচনিখনে নিশ্চয় তেওঁলোকক সকাহ দিব পাৰিব আৰু আগন্তুক দিনত তেওঁলোকে যাতে নতুন এটা কামত আকৌ জড়িত হৈ আত্মনিৰ্ভৰশীল হ'ব পাৰে নিজৰ স্ব উপাৰ্জন বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে যিখিনি সামান্য সকাহ দিব লাগে এই আঁচনিখনত সুবিধাখিনি আছে কাৰণে এই আঁচনিখনৰ গুৰুত্বটো বেছি কাৰণ এই আঁচনিত তেওঁলোকক বিভিন্ন ধৰণৰ বিশেষকৈ খাদ্যৰ কাৰণে তেওঁলোকক চাউল দালি বা তেওঁলোকক বা ৰন্ধন গেছ
আনকি বিভিন্ন ধৰণৰ বা আৰ্থিক সকাহো দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই গোটেইখিনিয়ে প্ৰব্ৰজিত শ্ৰমিকখিনিয়ে কাৰণে অতি প্ৰয়োজন, কাৰণ তেওঁলোকে বেলেগ ঠাইৰ পৰা আহি ইয়াত কি কৰিব সেইটো তেওঁলোকে সিদ্ধান্ত লওঁতেও অলপ সময় লাগে। গতিকে এই আঁচনিখনে তেওঁলোকক যিটো তৎকালীন সকাহ দিব লাগে সেই সকাহখিনি দিয়াত নিশ্চয় সফল হ'ব পাৰিছে, আৰু তেওঁলোকক যথেষ্টখিনি আগন্তুক দিনত পদক্ষেপ যাতে ল'ব পাৰে নিজৰ উপাৰ্জনৰ, সেই ক্ষেত্ৰত এই আঁচনিখনে সকাহ দিব বুলি মোৰ বিশ্বাস। আনহাতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ ম্যাদ অতিৰিক্ত 5 মাহ অৰ্থাৎ ছেপ্টেম্বৰ মাহলৈ বৃদ্ধি কৰিছে। দেশৰ এনে সংকট কালত তৎকালীনভাৱে লোৱা এই পৰিকল্পনাই এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে। এতিয়া লকডাউনৰ সময়ত আমাৰ চৰকাৰৰ পৰা যিটো ৰেচন কাৰ্ডৰ চাউল সেইখিনি আমি বিনামূল্যত পাইছোঁ, সেইকাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। চৰকাৰৰ ফালৰ পৰা মানে লকডাউনৰ সময়ত কিছুমান সুবিধা পাইছোঁ, চাউল দাইল পৰা আদি কৰি কিবা কিবি মানে তেল তুলৰ পৰা আদি কৰি আমি বহুত সহায় পালোঁ, আৰু নহ'লে আমাৰ বহুতো বিপদত পৰি গৈছিলোঁ আমি। গতিকে এইখিনি সুবিধাৰ পোৱাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। চৰকাৰৰ পৰা মই পাইছোঁ, চাউল পাইছোঁ, দালি পাইছোঁ, আৰু কি আছিল কেচেৰ খোচা পাইছোঁ। চৰকাৰক মই ধন্যবাদ দিওঁ। কেমেৰাত মৃণালৰ সৈতে অমি শইকীয়া, DD অসম, গুৱাহাটী। আমি দেখা পালোঁ আমাৰ সাংবাদিকে প্ৰস্তুত কৰা এই প্ৰতিবেদন প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা সম্পৰ্কে। এতিয়া মই প্ৰথমেই যাব খুজিছোঁ মিতানাথ বৰাৰ কাষলৈ। মিতানাথ বৰা, আপুনি এগৰাকী সামাজিক বিশেষজ্ঞ, এই আঁচনিখনৰ সম্পৰ্কে আপুনি কিছু আভাস দিব নেকি? প্ৰথম কথা, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাটো ডিচেম্বৰ 26 চনত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী লঞ্চ কৰিছিলে। অবজেক্টিভ তেতিয়া আছিলে যে এটা ফাইনেন্সিয়েল এছিষ্টেন্ট আমাৰ দেশত যিমান দুখীয়া গৰীব মানুহক দিয়া হ'ব। আমাৰ দেশত এতিয়া বিভিন্ন ধৰণৰ গৰীব মানুহ আছে, যেনেকৈ BPL কেটেগৰী মানুহ, চিনিয়ৰ চিটিজেন, পেঞ্চনাৰ্ছ, তাৰপিছত এজেড উইডোজ, এনেকুৱা ধৰণৰ বিভিন্ন মানুহ যাক এছিষ্টেন্সটো দিয়াৰ এটা স্কিম চলোৱা হৈছিলে। মানে এই আঁচনিখনৰ অবজেক্টিভ কি আছিল? এতিয়া কি আমাৰ যোনটো এতিয়া COVID-19 পেণ্ডেমিকত অলৰেডি এনেকুৱা দুখীয়া ঘৰৰ মানুহ কি হৈছে, লাইভলিহুড ছাষ্টেইন কৰিবলৈ এটা বিশেষ এটা প্ৰব্লেম হৈ উঠিছে। সিহঁতক এতিয়া কেনেকৈ চলিব, বিকজ এইটো সময়ত একো ইনকাম চ'ৰ্চ নাই, ৱেজ আৰ্নিঙৰ চ'ৰ্চ নাই। সিহঁতৰ চলিবৰ কাৰণে এতিয়া গভৰ্ণমেণ্টে এটা ৰিলিফ পেকেজ এনাউন্স কৰিছে আত্মনিৰ্ভৰৰ আণ্ডাৰত। 1.7 লাখ ক্ৰ'জৰ ৰিলিফ পেকেজ এটা দিয়া হৈছে এনেকুৱা ধৰণৰ মানুহক হেল্প কৰিবলৈ। এতিয়া বিভিন্ন ধৰণৰ কেটেগৰী আছে, তাৰ ভিতৰত যেনেকৈ BPL কেটেগৰী ইনকাম লেভেলটো ডিফাইন কৰি কোনে পাব সেইখিনি এটা তাতে আছে। ল' ইনকাম ফাৰ্মাৰ্ছবোৰ কোনে হ'ব, পেঞ্চনাৰ্ছবোৰ কোনে আছিলে। তো স্কিমটো অলৰেডি পুৰণা স্কিমটোৱে এতিয়া চলিব, খালি ৰিলিফ পেকেজটো এটা এডিশ্যনেল ৰিলিফ পেকেজ দিয়া হৈছে এই নতুনটোৰ আণ্ডাৰত, মানে কভিডৰ পৰিৱেশত। হয়, মই যাব খুজিছোঁ বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনৰ কাষলৈ। মই আপোনাক সুধিব খুজিছোঁ যে আপুনি এগৰাকী সাংবাদিক হিচাপে এই যি আঁচনি, প্ৰধানমন্ত্ৰীৰ আঁচনিখনক কিভাৱে লৈছে? আঁচনিখন অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰৰ বা ভাৰতবৰ্ষৰ গোটেই আৰ্থ সামাজিক অৱস্থাটো লৈ চালে আমি এনেকুৱা এক আঁচনি বৰ প্ৰয়োজন আছিল। মূলতঃ যদি আমি চাওঁ যে প্ৰায় 72 বছৰৰ পিছত আকৌ এনে এক আঁচনি সন্মুখলৈ আনিবলগীয়া বিষয়টো এটা গুৰুত্বপূৰ্ণ, কাৰণ ভাৰতবৰ্ষত এতিয়া দৰিদ্ৰৰ সংখ্যা যথেষ্ট বেছি। গতিকে এই দৰিদ্ৰ লোকসকলক এটা পৰ্যায়লৈ আনিবলৈ হ'লে তেওঁলোকক বিশেষ পেকেজ হওক বা বিশেষ আঁচনিৰ প্ৰয়োজন আছে, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া হয়তো সেইটো লক্ষ্য ৰাখিয়েই এই আঁচনি 2016ত আৰম্ভ কৰিছিল। কিন্তু 2016ৰ পিছত বিশেষকৈ এই কভিডৰ যিটো সংক্ৰমণ হ'ল, কৰোনাৰ সংক্ৰমণ, এই সংক্ৰমণৰ সময়ত অন্য এক দিশেৰে এই আঁচনিখনে গুৰুত্ব পালে, আৰু স্বাভাৱিকভাৱে এই আঁচনিখন 2020 চনৰ নৱেম্বৰলৈকে বৃদ্ধি কৰা হ'ল। গতিকে মই ভাবোঁ যে এই গোটেই বিষয়টো যথেষ্ট আলোচনা কৰাৰ প্ৰয়োজন আছে, আৰু ৰাইজৰ কাষলৈ মাজলৈ দৰিদ্ৰ লোকসকলে জনাৰ বাবেও কিছু মুকলি আলোচনাৰ প্ৰয়োজন আছে, আৰু দৰিদ্ৰ লোকসকলে ইয়াৰ সুযোগ সুবিধা পোৱাৰ বাবেও তেওঁলোকক কিছু সুবিধা কৰি দিয়াৰ বাবেও বৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। কিন্তু এটা ঠিক, যিহেতু ভাৰতবৰ্ষত যথেষ্ট সংখ্যক দৰিদ্ৰ মানুহ, আমি অসমৰ ক্ষেত্ৰত আমি দেখিছোঁ প্ৰায় 1 কোটিতকৈ অধিক দৰিদ্ৰ লোক। গতিকে এনেকুৱা এটা পৰ্যায়ত এই আঁচনিখনৰ
এটা ফলপ্ৰসূ বা আঁচনিখনৰ ৰূপায়ণ যাতে সুন্দৰভাৱে হয়, ভালভাৱে হয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো লক্ষ্য সন্মুখত ৰাখি পেলাই আঁচনিখন কৰিছিল, এই আঁচনিখন যাতে ফলপ্ৰসূ হয় সেইটো নিশ্চয় আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব। হয়, মই মনোজ দাসৰ কাষলৈ যাব খুজিছোঁ। আপুনি আৰম্ভণি সূচকভাৱে এই আঁচনিখনৰ সন্দৰ্ভত আপোনাৰ মতামত কি আগবঢ়াব? আমি জানো যে COVID-19 পেণ্ডেমিকৰ পিছত গোটেই ডিছৰাপশ্যন এটা আহি গৈছে বিভিন্ন ছেক্টৰত, যেনে আমাৰ ইণ্ডাষ্ট্ৰি, টুৰিজিম, হৈছে। হয়, বিশেষকৈ যিসকল আমাৰ বাহিৰত কাম কৰি আছিলে, ইমিগ্ৰেণ্ট ৱৰ্কাৰ্ছ কৈ আছে, তেওঁলোকৰ মানে আমি প্ৰথম অৱস্থাত আমি জানো যে কি এটা হাহাকাৰ অৱস্থা হ'ল। বহুতে 1500 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি, চাইকেল চলাই ঘৰলৈ ঘূৰি গৈছে। আমি সেই সময়ত আচলতে কেইটামান যেনে জাৰ্মানীয়ে যিখিনি ইণ্টাৰভেনশ্যন কৰিলে, তেনেকুৱা ধৰণে ধৰক ৰিলিফ প্লাছ ফুড যদি আমি দিলোঁ হয়, তেওঁলোকে থাকিলে হয়। তো এই শেহতীয়াকৈ যিহেতু ফুড ছাপ্লাই বা ফ্ৰী ৰাইচ, ডাল প্লাছ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ এটা দিয়া হৈছে। পুৱৰসকলক, ছিনিয়ৰ চিটিজেন, উইড'জ বা ডিচেবল, তেওঁলোককো এটা দিয়া আছে। আৰু বিশেষকৈ ফাৰ্মাৰক 2000 ৰুপিজকৈ 8.7 crore ফাৰ্মাৰক 2000 ৰুপিজকৈ এটা এককালীন সাহায্য দিয়া হৈছে। আৰু মই ভাবোঁ এইখিনি এটা মানুহখিনিক এটা আকৌ নতুনকৈ নিজৰ লাইফটোক আকৌ আৰম্ভ কৰিবৰ কাৰণে এটা সুবিধা দিব। আৰু বহুত কৰিব লগা আছে, কিন্তু এটা মই ভাবোঁ এটা ভাল পদক্ষেপ। আৰু বহুত 80 কোটিলৈকে মানুহ ধৰক আপুনি এইটো পুৱৰৰ যিটো ফ্ৰী ফুড মানে ৰাইচ আৰু ডাল, এইটোৱে এটলিষ্ট মানুহখিনিক কিবা এটা খাবৰ কাৰণে বা অনাহাৰে নাথাকে। ইয়াৰ উপৰি হেল্থ ৱৰ্কাৰ তেওঁলোক বহুত ৰিস্কত আছে, আৰু তেওঁলোকৰ কাৰণে এটা ইঞ্চুৰেঞ্চ 50 লাখ টকাৰ ইয়াত ডিক্লেয়াৰ কৰিছে। আৰু এইটো এটা তেওঁলোকক এটা সকাহ দিব বা তেওঁলোকে এটা মানসিকভাৱে তেওঁলোকক সবল কৰিব যে তেওঁলোকৰ কিবা এটা হ'লেও এটলিষ্ট ফেমিলিয়ে কিবা এটা পাব। চ' এইখিনি এটা মই ভাবোঁ ভাল পদক্ষেপ। আৰু কিছুমান ইন'ভেশ্যন কৰি অলপ আৰু সবলীকৰণ কৰিব পাৰে আঁচনিটো। হয়, আপোনালৈ আহিম, মই পুনৰ আহিম। মই এতিয়া মৌচম হাজৰিকাৰ কাষলৈ যাব খুজিছোঁ, তেখেত উপ সঞ্চালক কৃষি বিভাগ, অসম চৰকাৰ। মই মৌচম হাজৰিকাক সুধিব খুজিছোঁ, আপুনি এই আঁচনিখন কেনেভাৱে লৈছে? যিহেতু এটা হঠাৎ আহি পৰা পৰিস্থিতি ক'ভিডৰ কাৰণে আহিলে, ভাৰতৰ স্বাধীনতাৰ পিছত আমাৰ যিটো উন্নয়ন, যে সকলো উন্নয়নমূলক আঁচনি আমি এটা নিজস্ব পৰ্যায়ক্ৰমে চলি আছিলে। আৰু সেই আঁচনিখিনি চলি থকাৰ ওপৰত কোনেও ভবা নাছিলে যে এনেকৈ হঠাৎ স্থবিৰ হৈ যাব। আমি সকলো ৰৈ গৈছিলোঁ, আৰু তেতিয়া দিশহৰা হৈ গৈছিলে। আমাৰ আটাইতকৈ দিশহৰা হৈছিলে এই যিসকল গৰীব বুলি আমি কৈছোঁ, এটা সমাজৰ গৰিষ্ঠ, আমাৰ ভাৰতত যথেষ্ট সংখ্যক মানুহ আছে। এতিয়া সেইখিনি মানুহক কিবা এটা সকাহ দিয়াৰ কাৰণে যিটো অতি প্ৰয়োজন আছিলে, সেই প্ৰয়োজনীয়তাত লক্ষ্য ৰাখি এই আঁচনিখন যিহেতু অনা হৈছে, এইটো ইয়াৰ অস্বীকাৰ কৰাৰ কোনো উপায় নাই, এইখন লাগিবই এনেকুৱা এখন আঁচনি। কথাটো হ'ল এই আঁচনিৰ এটা যিটো ব্যাপক পৰিসৰ, যে ভাৰতৰ মুঠ জনসংখ্যাৰ বা 2/3 মানুহক সামৰি ল'বলৈ খোজা হৈছে, এটা ব্যাপক পৰিসৰত এই দুখীয়া মানুহখিনিক আমি আনিব বিচাৰিছোঁ, এটা সকাহ দিয়া কথা হৈছে। আৰু কোনোৱে যাতে অনাহাৰে নাথাকে, সেই এটা ডাঙৰ লক্ষ্য এই আঁচনিখনত, যিটো মানৱতাৰ দিশ ইয়াত সোমাই আছে। এই সকলো দিশ দেখিলে হয়তো ইয়াত অতি আমাৰ ভাল লগা কথা এটা, কিন্তু ইয়াৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এটা প্ৰত্যাহ্বান আছে। আৰু সেই প্ৰত্যাহ্বান আমি অতি কম সময়তে আমাৰ বিভিন্ন বিভাগ আৰু বিভাগে চৰকাৰী পৰ্যায়তে হওক বা বেচৰকাৰী পৰ্যায়তে হওক, সকলোৱে ইয়াতে আমি সংঘবদ্ধভাৱে কামটো কৰিব লাগিব, যাতে এতিয়া এই নৱেম্বৰ মাহলৈকে চলিব। তাৰপিছতো এই প্ৰক্ৰিয়াটো চলি থাকিব। ইয়াৰ এটা মই ভাল দিশো দেখিছোঁ, যে যিটো অসংগঠিত এই যিখিনি আমাৰ দুখীয়া মানুহ, সেই মানুহখিনিও কিন্তু এই আঁচনি, চৰকাৰী যে আঁচনি যে সোমাই পৰিব, সেইটোৱে এটা সুদীৰ্ঘ বা দীৰ্ঘম্যাদী এটা আমাৰ আঁচনিত আহাৰ পদক্ষেপ খোজটো দিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব। সেইটোৱে এটা মানে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি ভাবোঁ, ইতিবাচক প্ৰভাৱ পৰিব। হয়, মৌচম হাজৰিকা, মই আপোনালৈ পিছত আহি আছোঁ। মই মিতানাথ বৰাক সুধিব খুজিছোঁ যে এই যিখন আঁচনি প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ যোজনা, সেই তাৰ হিতাধিকাৰীসকলৰ বিষয়ে আপুনি অকণমান ক'ব নেকি? হিতাধিকাৰী কোনবিলাকে ইয়াৰ লাভ উঠাব পাৰিব?
এনে সাধাৰণভাৱে চবে ভাবিছে যে পুৱাৰ BPL কেটেগৰী, চিনিয়ৰ চিটিজেন, এজেড মানুহ সিহঁতে আছে, কিন্তু তাৰ ভিতৰত বহুত আৰু সোমাই আছে, কাৰণ গৰীব কল্যাণ যোজনাটো ভিতৰত বেলেগ বহুত ধৰণৰ স্কিমছ বিলাক সোমাই আছে। মই জাষ্ট অলপ ক'ব বিচাৰিছো, যেনেকা উইডোজ আছে, এজেড উইডোজ, মাইগ্ৰেণ্টছ বিলাক যোনবিলাক এতিয়া উভতি আহিছে বেলেগ বেলেগ চিটিজৰ পৰা, ডিফাৰেণ্টলি এবল মানুহবিলাক সোমাই আছে, ল' ইনকাম গ্ৰুপ ফাৰ্মাৰ্ছ সোমাই আছে, হেল্থ ৱৰ্কাৰ্ছ যোনটো চাফাই কৰ্মচাৰী, তাৰপিছত ৱাৰ্ড বয়জ, পেৰামেডিক ষ্টাফ, টেকনিচিয়ানছ বিলাক সোমাই আছে, বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন লেবাৰ সিহঁতে সোমাই আছে, ওমেন SSG গ্ৰুপৰো এটা সুবিধা দিয়া হৈ আছে, তাৰপিছত যোনবিলাক চিটিজেন EPF ৰেজিষ্টাৰ হৈ আছে সিহঁতে এটা বেনিফিট পাই আছে, নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰামৰ যোনবিলাক পেঞ্চন স্কিমৰ বেনিফিচিয়াৰী আগৰ পৰা আছে সিহঁতে এটা সুবিধা পাব। প্ৰাইম মিনিষ্টাৰ কিষাণ যোজনাত যোনবিলাক মানুহ আছে, এমৰেগাত আছে, তাৰপিছত আপোনাৰ KCC ডেট ইজ কিষাণ ক্ৰেডিট কাৰ্ডৰ যোনবিলাক বেনিফিচিয়াৰী আগৰ পৰা আছিলে সিহঁতে পাব সুবিধা, উজ্জ্বলা স্কিমৰ মানুহ সিহঁতে পাব, ইন্দিৰা গান্ধী নেশ্যনেল এজ অল্ড পেঞ্চন স্কিমত যোনবিলাক ৰেজিষ্টাৰ হৈ আছে সিহঁতে পাব, প্ৰধানমন্ত্ৰী কিষাণ মনধন যোজনা বুলি এটা আছে য'ত মানে আপোনাৰ এটা অল্ড এজ স্কিম আৰু ছ'চিয়েল চিকিউৰিটি টু স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ বুলি আমি কওঁ, সিহঁতে পাব বেনিফিট। অপাৰেশ্যন গ্ৰীণছ ইটোৰ ভিতৰত সোমাই আছে। এতিয়া এপ্ৰিল মাহত অলৰেডি ফাৰ্ষ্ট ডিছবাৰ্চমেণ্টটো হৈ গ'ল আৰু তাৰ ভিতৰত 32 ক্ৰ'ৰ্ছ বেনিফিচিয়াৰী এটা বেনিফিট পালে। ছেকেণ্ড ডিছবাৰ্চমেণ্ট এতিয়া আকৌ আৰম্ভ হৈছে। ধন্যবাদ মিতানাথ বৰা। মই যাব খুজিছো অদীপ কুমাৰ ফুকনৰ কাষলৈ। অদীপ কুমাৰ ফুকনক মই সুধিব খুজিছো, অসমৰ প্ৰেক্ষাপটত এই আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত আপুনি কিছু আলোকপাত কৰিব নেকি? অসমৰ ক্ষেত্ৰত আঁচনিখন বৰ গুৰুত্বপূৰ্ণ, অধিক প্ৰয়োজন। কাৰণ আমি যদি চাওঁ ভাৰতবৰ্ষৰ দৰিদ্ৰ ৰাজ্যবিলাকৰ ক্ষেত্ৰত অসম প্ৰকৃততে পঞ্চমত, বিহাৰ, উত্তৰ প্ৰদেশ, মণিপুৰ, ঝাৰখণ্ড আৰু অসম। আৰু স্বাভাৱিকভাৱে অসমে এই ক্ষেত্ৰত মই ভাবোঁ যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আলোচনা কৰি এই পেকেজ বা এই আঁচনিখনৰ পৰা বিশেষ কিছুমান সুবিধা ল'ব পাৰিলেহেঁতেন। মই চৰকাৰক অনুৰোধ কৰিম যে কিছুমান বিষয় আছে, দৰিদ্ৰ শ্ৰেণী বুলি ক'লে যিখিনি সাধাৰণতে ইয়াৰ ওপৰত আঁচনিখনত পৰিছে, তাৰ বাহিৰেও অসমৰ এই দৰিদ্ৰ ক্লাছটো বহুত বেছি। প্ৰায় 1,05,00,000 মানুহ অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত। আৰু এই কথাখিনি যদি আমি চাওঁ যে অকল হয় হেল্থ ৱৰ্কাৰ যিসকল আছে, স্বাস্থ্যখণ্ডত কাম কৰাসকলে সুবিধা পাব বা বিভিন্ন ক্ষেত্ৰত পাব, কিন্তু আমি যদি চাওঁ এটা ডাঙৰ জনগোষ্ঠী বুলি নকওঁ, চাহ শ্ৰমিকসকলৰ দৈনিক হাজিৰা 125 টকা, 65 টকা। 165 টকা মানে প্ৰায় মাহেকত 4,265 টকামান হয়, বছৰেকত 51,000-52,000 টকাৰ ভিতৰত হয়। গতিকে এই যে চাহ শ্ৰমিকসকল, তেওঁলোকৰ এই দৰিদ্ৰতাৰ ক্ষেত্ৰতো এই আঁচনিখনৰ ক্ষেত্ৰত অসম চৰকাৰে এটা গুৰুত্ব দিব পাৰিলেহেঁতেন, প্ৰথম কথা। দ্বিতীয় কথা, আমি যদি চাওঁ আজি এটা ডাঙৰ এটা ক্লাছ আছে, এইটো পদ ব্যৱসায়। অসমত 3,60,000 পদ ব্যৱসায় আছে। এই যে গুৱাহাটীতে প্ৰায় 42,000 পদ ব্যৱসায় আছে। এই যে অসমত 3,60,000 পদ ব্যৱসায়, সেই পদ ব্যৱসায় অকল দৰিদ্ৰ সীমাৰেখাৰ বহু তলত তেওঁলোকৰ। আৰু যোৱা 5 মাহ তেওঁলোকৰ ব্যৱসায় বন্ধ, তাৰ ফলত তেওঁলোকৰ কেপিটেল ইতিমধ্যে শেষ হ'ল। চৰকাৰে আঁচনিখনত ক'লে যে যিসকলে পদ ব্যৱসায় আছে তেওঁলোকক বেংকৰ পৰা 10,000 টকাকৈ ঋণ দিয়া হ'ব। প্ৰশ্নটো হ'ল, এই যে ঋণ দিয়া ব্যৱস্থাটো হ'ল অনলাইন, প্ৰথম কথা। দ্বিতীয় হ'ল ঋণ দিয়া যিবিলাক ব্যৱস্থা, এই ব্যৱস্থা যথেষ্ট কঠিন। সাধাৰণতে বেংকৰ পৰা দিব, বেংকে চাবাই গোটেইখিনি চাব। গুৱাহাটীৰ ক্ষেত্ৰত আমি যদি চাওঁ যে এই ক্ষেত্ৰত তেওঁলোকে ক'লে 10,000 টকাকৈ ঋণ পাব, কিন্তু তোমালোকৰ বিভিন্ন ধৰণৰ বিষয়বিলাক লাগিব, সেই কাগজ পত্ৰলৈ 90% মানুহৰ কাগজ পত্ৰ নাই। গতিকে এই বিষয়বিলাকৰ এটা সংকটত পৰিছে। গতিকে মই ভাবোঁ যে চৰকাৰে এই ক্ষেত্ৰত যদি কিছু সহায় কৰি দিয়া যায়। আন এটা আমি যদি চাওঁ, আনঅৰ্গেনাইজ ক্ষেত্ৰত যদি চাওঁ, নিৰ্মাণ শ্ৰমিকসকলৰ ক্ষেত্ৰতে অসমত যিটো নিৰ্মাণ শ্ৰমিকসকলৰ ক্ষেত্ৰত এই আঁচনিখন খুব ভাল। নিৰ্মাণ শ্ৰমিকসকলৰ ক্ষেত্ৰত যদি আমি চোৱা যায়, নিৰ্মাণ শ্ৰমিকসকলে এটা বিশাল পইচা কেন্দ্ৰীয় চৰকাৰত, ষ্টেট গভৰ্ণমেণ্টত জমা আছে, কিন্তু নিৰ্মাণ শ্ৰমিকসকলক দিয়া হোৱা নাই। ইতিমধ্যে যিসকল নিৰ্মাণ খণ্ডৰ কাৰণে যি পইচা এটা সেই তেওঁলোকৰ স্বাৰ্থ জমা থাকিব লাগে। গতিকে মই ভাবোঁ যে এই আঁচনিৰ দ্বাৰা এনে কিছুমান বিষয়ত যদি লক্ষ্য ৰাখে, মই ভাবোঁ যে দৰিদ্ৰৰ এটা পৰ্যায়লৈকে আনিবৰ কাৰণে, কাৰণ এইবিলাক বৰ খুব হৰ্ষমেয়, এটা শ্বৰ্ট টাৰ্ম। আজি চাউল 5 কেজি দিছে, দাইল 1 কেজি দিছে, সেই বস্তুটোৱে কিন্তু সমস্যা সমাধান নকৰে, দৰিদ্ৰৰ সমস্যা সমাধান নকৰে। আটাইতকৈ ডাঙৰ বিষয়টো হ'ল, আমি যদি চাওঁ দৰিদ্ৰৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম, এই আঁচনিখনৰ জৰিয়তে যিহেতু অসমৰ এটা সাংঘাতিক দৰিদ্ৰৰ পৰ্যায়ত গৈছে, সেইটো হ'ল আমাৰ খহনীয়া ব্ৰহ্মপুত্ৰৰ বৰাক উপত্যকাকে লৈ
অন্যান্য নদীবিলাকৰ খহনীয়াৰ কবলত পৰা মানুহ যিসকল এতিয়াও বছৰ বছৰ ধৰি মথাউৰিতে আছে, গতিকে এনেকুৱা ধৰণৰ বিশাল মানুহ আছে। আৰু এতিয়ালৈকে আমি যদি চাওঁ, যোৱা এই বানপানী যিখিনি হ'ল, প্ৰায় 50 লাখ মানুহ বানত আক্ৰান্ত হ'ল। তাৰে প্ৰায় 25 লাখ মানুহৰ ঘৰ বাৰী ইতিমধ্যে নষ্ট হৈছে, বিনষ্ট হৈছে। গতিকে এই মানুহখিনি ইতিমধ্যে তেওঁলোকৰ কোনো ব্যৱস্থা নাই। গতিকে এই আঁচনিখন যিহেতু চলি আছে, আঁচনিখনৰ মাজতে যিহেতু বানপানী হ'ল, আঁচনিখন হৈ থকা অৱস্থাতে যে কৰোণাত মানুহৰ ব্যৱসায় বাণিজ্য চব বন্ধ হৈ গ'ল। মই ভাবোঁ যে এই ধৰণৰ খহনীয়াত যিখিনি সংকটত পৰিল, বানপানীত যিখিনি সংকটত পৰিল, এইসকল লোককো যদি আঁচনিখনৰ ভিতৰত কিবা প্ৰক্ৰিয়াৰে ষ্টেট গভৰ্ণমেণ্টে যদি আনিব পাৰিলেহেঁতেন, এনেধৰণে বিভিন্ন বিষয় আছে, এই বিষয়বিলাকক যদি চোৱা যায়, তেতিয়াহ'লে অন্ততঃ শ্বৰ্ট টাৰ্ম বুলি মই নকওঁ, এটা দীঘলীয়া পৰ্যায়তো তেওঁলোকে এটা সাহস পাব যে ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকে জীয়াই থকাৰ ক্ষেত্ৰত কিছু অৰিহণা আগবঢ়াইছে। মই ভাবোঁ এই ক্ষেত্ৰত অধিক আলোচনাৰো নিশ্চয় প্ৰয়োজন আছে। হয়, আঁচনিখন সেই ধৰণে আগবঢ়াই লৈ গ'লে সুবিধা হ'ব, নহয় জানো? অদীপ কুমাৰ ফুকন, আপোনাক ধন্যবাদ জনাইছোঁ। মই মনোজ দাসৰ কাষলৈ আহিব খুজিছোঁ। মনোজ দাসে, আপুনি কিবা ক'ব খুজিব নেকি? অসমৰ প্ৰেক্ষাপটত কিবা কেনেধৰণে এই আঁচনি আগবঢ়াই লৈ যোৱা যাব, আপোনাৰ কিবা পৰামৰ্শ আছে নেকি? মই ভাবোঁ এতিয়া অসমত প্ৰতি বছৰে আমাৰ যিটো বানৰ সমস্যা, বানপানীত কভিডতকৈ বেছি মানুহ আক্ৰান্ত হৈছে। আৰু অসমৰ ইমান দৰিদ্ৰ সীমাৰেখাৰ তলত আমাৰ 1 কোটিতকৈ বেছি মানুহ থকাৰ মূল কাৰণেই আমাৰ বানপানী। আৰু এই বানপানীটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব কাৰণে বহুত যুগৰ পৰা আমাৰ দাবী জনাই থকা হৈছে। আৰু এই সমস্যাটোৰ লগত গোটেইখিনি এটা ইণ্টাৰটুৱাইণ্ড হয় বস্তুটো। এতিয়া কভিড আৰু বানপানী একেলগে যিটো দুইটাৰ সমস্যাটো গভীৰ কৰি পেলাইছে, সমস্যাটো অতি গুৰুতৰ কৰি পেলাইছে। আৰু এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ এটা কৰিব লাগে। আমি যিটো সেইটো কৈছে যে এটা হ্ৰস্বম্যাদী নহয়, এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ অতি দৰকাৰ। কাৰণ আমাৰ অসমৰ নিচিনা ইমান ৰিচোৰ্চ থকা এখন ৰাজ্য ইমান দুখীয়া হৈ থকা কোনো কাৰণ নাই। এইটো হয়তো বেড প্লানিং বা বেড গভাৰ্নেন্স বা বেড ইমপ্লিমেণ্টেশ্যন। গতিকে আমি এই আঁচনিৰ পৰা আমি কেনেকৈ লাভ উঠাব পাৰিম? এতিয়া কেনেধৰণে চৰকাৰে কেনেধৰণে এই আঁচনিটো এতিয়া ক'লে এখেতলোকে এইটো এটা শ্বৰ্ট টাৰ্ম হয়, এটা ৰেচপাইট পাব, কিন্তু এইটোৱে কোনো লং টাৰ্ম তেনেকুৱা এটা ফল দিব নোৱাৰিব। এইটো দিজ আৰ জাষ্ট শ্বৰ্ট টাৰ্ম মেজাৰ্ছ, এটা ৰিলিফ মেজাৰ বুলি ক'ব পাৰে। কিন্তু ৰিহেবিলিটেশ্যন আৰু এইবোৰৰ কাৰণে বেলেগ ধৰণে আকৌ ভাবিব লাগিব। মিড টাৰ্ম প্লান, লং টাৰ্ম প্লান কৰিব লাগিব। আৰু মই ভাবোঁ যে আমি বহি ভালকৈ চিন্তা কৰা উচিত যে আমাৰ যিখিনি মানুহ দৰিদ্ৰৰ সীমাৰেখাৰ তলত আছে, তেওঁলোকক কেনেকৈ ওপৰলৈ অনা যায়, তেখেতলোক কেনেকৈ এটা বেটাৰ ষ্টেণ্ডাৰ্ড অফ লিভিং কৰিব পাৰি। আৰু আমি চাওঁতে গোটেই অসমখন এবাৰ বানপানীত বুৰি আছে, আৰু প্ৰতি বছৰে এইটো হৈ আছে। আমি কিবা এটা এছেট কৰিলেও এইটো আকৌ আমি নিগেটিভলৈ যাওঁ। গতিকে এইবোৰ কথা আমি চিন্তা কৰিব লাগে। আই থিংক উই মাষ্ট ডিছকাছ। হয়, মনোজ দাস, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যাব খুজিছোঁ মিতানাথ বৰাৰ কাষলৈ। মিতানাথ বৰা, অসমৰ প্ৰেক্ষাপটত আপুনি আলোকপাত কৰিব খুজিব নেকি? ইয়াৰ আগতে মই দুটা বস্তু এডো কৰিব বিচাৰিছোঁ যে আমাৰ বানপানীৰ সমস্যাটো সদায় হয়, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এই স্কিমটো এটা কথা আছে যে ইয়াৰ ওপৰতে ষ্টেট গভৰ্ণমেণ্টে নিজৰ পৰা কিবা দিব পাৰে। এতিয়া ইতিমধ্যে আমি অৰুণোদয় স্কিমটো আমাৰ ষ্টেট গভৰ্ণমেণ্টে লঞ্চ কৰিছে। তাতে অলৰেডি কৰোণাৰ কাৰণে যোনটো এটা ৰিলিফ দিয়া হ'ব 1000 প্লাছ স্পেচিয়েলি এই বানপানীৰ কাৰণে যোনবিলাক মানুহে প্ৰব্লেম ফেচ কৰে, সিহঁতকো এটা 2000 ৰুপিজ মিনিমাম অলৰেডি ধৰি দিয়া হৈছে। বানপানী আৰু ফেষ্টিভেলৰ কাৰণে আৰু এডিশ্যনেল এমাউণ্ট এটা দিয়া হ'ব, সেইখিনি আছে। ছেকেণ্ডলি, আমি যোনটো ভাবিছোঁ যে এই প্ৰধানমন্ত্ৰী এই গৰীব কল্যাণ যোজনাত খালি 5 কেজি চাউল বা আটা আৰু 1 কেজি পালচেছ, একচুৱেলি আমি হলিষ্টিক হিচাপত চোৱা নাই। বস্তুটো খালি চাউল আৰু আটা আৰু দালি দিয়া নহয়। তাতে আপুনি যদি চাই LPG চিলিণ্ডাৰ 3 মাহৰ ফ্ৰী দিব। সেই একে খোপা মানুহে পাব, কিন্তু চাউল আটাও পাব, LPG চিলিণ্ডাৰ পাব, 1000 টকাকে একাউণ্টত পাই আছে। তাৰপিছত এমৰেগাৰ মানুহবিলাক যোনবিলাক সোমাই আছে, যোনে আগতে 182 ৰুপিজ পাইছিলে, সেইটো বঢ়াই দিয়া হ'ল, 202 ৰুপিজ কৰি দিয়া হ'ল। তাৰপিছতে এটা চিনিয়ৰ চিটিজেন আৰু পুৱাৰ উইড'জ সিহঁতে এটা এক্সগ্ৰেচিয়া পেমেণ্ট পাব 1000কে বেলেগকে। ফাৰ্মাৰ সিহঁতে যোনবিলাক PM কিষাণত আছে, সিহঁতে 2000 ৰুপিজকে এটা পাব। তো এনেকুৱা বহুত বস্তু সোমাই আছে। তো ক'ব বিচাৰিছোঁ যে খালি আমি এটা আৰু দুটা সিহঁতে সুবিধা পোৱা নাই, অভাৰঅল সেই দুখীয়া মানুহবিলাক বহুত বস্তুত সোমাই আছে
এক নম্বৰ অসমত যোনটো সঁচাকে কৈছে যে আমাৰ 1 কোটিতকৈ বেছি BPL কেটেগৰী আছে আৰু মই ভাবো অসম গভৰ্ণমেণ্টে এটা অলৰেডি যোনটো এপ্ৰিল মাহত ডিসবাৰ্সমেন্ট কৰিলে 8,48,000 এইটো এটা অলৰেডি ভাল কাভাৰেজ হৈছে বহুত মানুহে হুমাই গৈছে তাৰ ভিতৰত আৰু এতিয়া যোনটো আমাৰ 1-2 মাহত বাকি ডিসবাৰ্সমেন্টটো হ'ব সেইটো আমাৰ অসমত দুখীয়া মানুহক বহুত ৰিলিফ এটা দিব এতিয়ালৈকেতো কমপ্লেইন তেনেকা আমি একো পোৱা নাই হয় বহুত মানুহ ডাঙৰীয়া কলে যে কাগজ পত্ৰ নাই কিন্তু এতিয়া দেখা গৈ আছে যোনে 8,48,000 মানুহ যে পাইছে সিহঁতৰ সবৰ ডকুমেন্ট সব দি কেনে সিহঁতে পাইছে আৰু সবৰ এটা জনধন একাউণ্ট আছে কাৰণ ইট ইজ কেশ ডিসবাৰ্সমেন্ট ডাইৰেক্ট বেংকত সোমাই আছে সেই ৰিলিফটো সিহঁতে পাইছে কিন্তু এই আঁচনিখন ধৰক এতিয়া নৱেম্বৰলৈকে থাকিব তেনে অৱস্থাত আমাৰ কোভিডোত্তৰ পৰিস্থিতিত আমাৰ যি অসমৰ দুখীয়া দৰিদ্ৰ লোক আছে সেই লোকসকল কেনেকৈ মোকাবিলা কৰিব পিছৰ পৰ্যায়ত মই আপোনালৈ আহি আছো মিতানাথ বৰা তাৰ পূৰ্বে মৌচম হাজৰিকাৰ পৰা জানিব বিচাৰিম আপুনি কি ক'ব খুজিব তোৰ কথাটো হৈছে কি বৰ জটিল কথা কিছুমান হৈ আছে কাৰণ আমি এখন ৰাষ্ট্ৰীয় পৰ্যায়ত এখন আঁচনি ঘোষণা কৰা হয় আৰু তাৰ চিন্তাটো ৰাষ্ট্ৰীয়ভাৱে কৰিলেই নহ'ব কাৰণ পৰিস্থিতি বেলেগ বেলেগ আমাৰ আজি ইয়াৰ আলোচনাত বিশেষজ্ঞসকলে কৈছে যে অসমৰ কিছুমান সুকীয়া সমস্যা আছে গতিকে অসমৰ বানপানীৰ সমস্যা বা খহনীয়াৰ সমস্যা ইয়াৰ যিখিনি মানুহ দুখীয়া গৰীব বুলি কোৱা হৈছে সেইখিনি মানুহ বেছিভাগেই কিন্তু কৃষিৰ লগত জড়িত ইয়াত অন্য শ্ৰমিকো আছে কিন্তু কৃষি ভিত্তিক এটা তেওঁলোকৰ সম্পৰ্ক আছে য'ত তেওঁলোকক যদি আমি সকাহ দিব পৰা যায় এই আঁচনিৰ দ্বাৰা তেতিয়াহ'লে এই হ্ৰস্বম্যাদী যিটো আঁচনি এই আঁচনিখনে তেওঁলোকৰ ক্ষেত্ৰত এটা দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে এতিয়া ধৰক যিবোৰ আমাৰ সমস্যা কি কৃষকৰ যিখিনি দৰিদ্ৰ কৃষকৰ সমাজৰ সমস্যা কি এই সমস্যাখিনি চাব লাগিব লগতে মই আৰু এটা কথা এই আঁচনিখনৰ যিহেতু উপভোক্তা ভিত্তিক তেওঁলোক বেংকৰ একাউণ্টত কিছু টকা সোমাই দিয়া হয় বা বহুত এটা ব্যৱস্থা আছে এই ব্যৱস্থাত কিন্তু এটা কথা হৈছে কি উপভোক্তা বা যিখিনি মানুহক আমি দিবলৈ চিনাক্তকৰণ এই চিনাক্তকৰণ প্ৰক্ৰিয়াটো কিন্তু যথেষ্ট জটিল কেতিয়াবা উপযুক্ত মানুহ বঞ্চিত আৰু যিখিনি বেছি উপযুক্ত তেওঁলোক হয়তো বাদ পৰি যায় আৰু কেতিয়াবা কিছু নাপাবলগীয়া বা তাতকৈ অকণমান দেৰিকৈ পালেও হোৱা মানুহখিনি হয়তো পাইছে গতিকে এইবোৰ অসুবিধা আমাৰ চকুত পৰিছে এতিয়া PM কিষাণৰ ক্ষেত্ৰতো এতিয়া আমাৰ অসমতে যথেষ্ট মানুহক টকা দিয়া হ'ল যিহেতু আঁচনিখন ওপৰৰ পৰা আহিছিলে এটা নিৰ্দিষ্ট লক্ষ্যত বান্ধি দিয়া হৈছিলে খৰধৰকৈ কৰি পেলাই আমাৰ দিয়া হ'ল কিন্তু এতিয়া যেতিয়া ইয়াৰ তদন্ত কৰি থকা হৈছে যে কিছু সংখ্যক যিখিনি অপ্ৰয়োজনীয় বেনিফিচিয়াৰী সেইখিনিক বাদ পৰাই উপযুক্তখিনিক কৰাৰ এতিয়া প্ৰক্ৰিয়া এটা চলি আছে কিন্তু মই আগতেই প্ৰাৰম্ভিকতে কথা এটা কৈছিলোঁ যে আমি এই ভাৰতত আজি স্বাধীনতাৰ পিছত এই দুখীয়া মানুহখিনিৰ কাৰণে বহুত আঁচনি লোৱা হৈছে কিন্তু এই আঁচনি এই মানুহখিনিক এটা বেংকিং ব্যৱস্থাত জড়িত কৰাৰ ক্ষেত্ৰত এই আঁচনিবিলাকে অকণকৈ সহায় আগবঢ়াই গৈ আছে বিভিন্ন ধৰণৰ গতিকে এই প্ৰক্ৰিয়াটো হয়তো নৱেম্বৰত আমাৰ শেষ হৈ নাযায় যিমান এইটো কোনেও ক'ব নোৱাৰে যে নৱেম্বৰত আমি এটা কৰিব পাৰিম কিন্তু এই যে মানুহখিনিক আমি সংঘবদ্ধ কৰি পেলাই এটা প্ৰক্ৰিয়ালৈ আনিব খোজা হৈছে এইটোৱে আমাক সহায় কৰিব আমাৰ ইয়াত ভুলটো থাকিবই আৰু কিছু মানুহ হয়তো আৰু পাবলগীয়া মানুহ হয়তো বাদ পৰি গৈছে গতিকে মই ভাবোঁ যে এটা ভাল প্ৰচাৰৰ খুব প্ৰয়োজন সঁচা দুখীয়া মানুহখিনিয়ে হয়তো গমেই পোৱা নাই আৰু তেওঁলোকলৈ যিখিনি মানুহে এই সংবাদখিনি লৈ যায় এই সুবিধাৰ কথাখিনি লৈ যায় তেওঁলোকেও কিছু ভ্ৰান্ত ধাৰণা কৰে বহু ক্ষেত্ৰত বিভ্ৰান্ত কৰে বহুবোৰ স্বাৰ্থ আছে গতিকে আমি সকলোৱে চৰকাৰী যিটো যন্ত্ৰ আছে চৰকাৰী যন্ত্ৰটোৰ দায়িত্বটো আছেই লগতে মই ভাবোঁ যিসকলে স্বেচ্ছামূলক কামত জড়িত তেওঁলোকেও যাতে চৰকাৰী এই সুবিধাবিলাক অতি দৰকাৰী বা অতি ন্যায্যভাৱে পায় সেইটো ক্ষেত্ৰত আমাৰ স্বেচ্ছামূলক কিছু আমাৰ কৰ্মীৰ প্ৰয়োজন আছে তেওঁলোকে এইখিনি যাতে সেই দুখীয়া মানুহখিনিৰ ওচৰলৈ লৈ যাব পাৰে কাৰণ এই দুখীয়া মানুহখিনিক এইখিনি কথা এই জটিল প্ৰক্ৰিয়াখিনি এবাৰ জনাই ল'ব পাৰিলে ভৱিষ্যতলৈ আমি অনাগত আৰু বহু হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী বা মধ্যমম্যাদী আমি আঁচনি ল'বই লাগিব কাৰণ এই প্ৰক্ৰিয়াটো আমাৰ চলাবই লাগিব কাৰণ গৰীবক সদায় কিবা অকণমান সামগ্ৰী দিলেই গেছৰ চিলিণ্ডাৰ 3 মাহৰ কাৰণে দিলেই বা অকণমান চাউল দালি দিলেই যে আমি গৰীব নোহোৱা কৰিব কেতিয়াও নোৱাৰোঁ তেওঁলোকক সক্ষম কৰি তুলিবলৈ হ'লে কৃষিভিত্তিক এটা আঁচনি ল'ব লাগিব কৃষি বুলি ক'লে বহল কৃষিৰ কথা কোৱা হৈছে এতিয়া এনেকুৱা কিছুমান কৃষি আছে য'ত গৰীব আমাৰ দুখীয়া যিখিনি জনসাধাৰণ তেওঁলোকে মই উদাহৰণ দিয়ে ক'ব পাৰোঁ যে মৌ পালন অতি
কম মূলধনেৰে কৰিব পৰা মৌ পালনটো কিন্তু তাৰ পৰা উপাৰ্জন কৰাৰ থল বহুত বেছি ঠিক তেনেকৈ আজিকালি কাঠফুলা আৰু অসমতো উদাহৰণৰ শেষ নাই যেতিয়া কাঠফুলাৰ কভিডৰ কথা আহিলে কঁঠালৰ দাম বাঢ়ি গ'ল কঁঠালৰ চাহিদা বাঢ়ি গ'ল কিন্তু আমাৰ যিহেতু বজাৰ প্ৰক্ৰিয়াটো শৃংখলটো আমাৰ সংঘবদ্ধ নহয় এতিয়া আমাৰ অসমত ইমান নেমু প্ৰডাকশ্যন হৈ আছিলে উৎপাদন হৈ আছিলে এতিয়া নেমুখিনি দেখা গৈছে বাতৰি কাকতত খবৰ আহিছে সেই নেমু বিভিন্ন ঠাইত খেতিয়কৰ পচি গৈছে তেনেকুৱা বহুত ধৰণৰ ফচল নষ্ট হৈ গৈছে এই ফচল নষ্ট হৈ যোৱা কথাবিলাকে এই বস্তুবোৰ বন্ধ কৰিব লাগিব কাৰণ আঁচনিখনে এটা আমাক আদৰ্শ দিয়ে এটা দৃষ্টান্ত দিয়ে ছাপৰ্ট এটা দিয়ে কিন্তু আমি কাম কৰিব লাগিব এটা সেই দিশেৰে যাতে গৰীব বা যিসকল দৰিদ্ৰতা সেই দৰিদ্ৰতা নোহোৱাৰ কাৰণে যিখিনি আমাৰ প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানখিনি কিন্তু আমি সকলোৱে মিলি কৰিব লাগিব আৰু এই ক্ষেত্ৰত এটা সংঘবদ্ধ প্ৰতিটো বিভাগ বহুত আছে যেনেকৈ কৃষি বা গ্ৰাম্য উন্নয়ন বা বিভিন্ন ধৰণৰ বিভাগ আছে সকলোৰে মাজত এটা সমন্বয় অতি প্ৰয়োজন কাৰণ দুখীয়া মানুহখিনিয়ে দিশহৰা তেওঁলোকে ক'ত যাব কাৰণ তেওঁলোকে বাতৰিটো পায় তাকো ভুলকৈও পায় বহুতে গতিকে শুদ্ধ বাতৰি তেওঁলোকক দিয়া শুদ্ধভাৱে তেওঁলোকক সচেতন কৰা আৰু তাৰ লগতে তেওঁলোকক যাতে এই প্ৰক্ৰিয়াটোত আনিব পৰা যায় যদি শুদ্ধভাৱে আমি আনিব পাৰোঁ মই ভাবোঁ যে ভৱিষ্যতলৈ আমাৰ কাৰণে এটা আশাৰ বতৰা কঢ়িয়াই আনিব হয় মই অদীপ কুমাৰ ফুকনৰ কাষলৈ যাব খুজিছোঁ যে এই আঁচনিৰ অধীনত বহুতকে নগদ ধন দিয়া হৈছে একাউণ্টত দিয়া হৈছে জনধন একাউণ্টত দিয়া হৈছে জ্যেষ্ঠ নাগৰিকসকলকো 1000 টকাকৈ দিয়া হৈছে তেনেকুৱা ধৰণৰ কিছু পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে এই যি প্ৰক্ৰিয়া আপুনি কিছু সময় আগতে কৈছিলে যে এটা সাময়িক এটা সকাহে এই সাময়িক সকাহক আমি কেনেকৈ আমাৰ এটা ইতিবাচক ভৱিষ্যতলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ বিষয়টো অতি গুৰুত্বপূৰ্ণ প্ৰথম কথা হ'ল ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা যিটোলৈ গতি কৰিছে এইটো অৱস্থা যদি এই সংকটটো মোচন কৰিব লাগে তেতিয়াহ'লে মানুহৰ মাজত পইচা আহিব নগদ ধন আহিব লাগিব আৰু ইতিমধ্যে বহুত আলোচনা বিলোচনা চলিছে যে দেশবাসীৰ হাতলৈ যদি নগদ ধন নাহে তেতিয়া ভাৰতৰ ইকনমিটো ডেভেলপ নহ'ব বা এটা পৰ্যায়লৈকে নাহিব গতিকে এই ধৰণৰ যিটো পইচা দিব বিচৰা হৈছে 500 টকা বা 1000 টকা আমি যদি অলপ ভালকৈ চাওঁ যে ইয়াৰ পৰা প্ৰকৃততে সাংঘাতিক কিবা এটা হ'ব বুলি মই নাভাবোঁ হয় এটা 500 টকা মই পাইছোঁ বেংকলৈ গৈছোঁ 200 টকা বেংকত মই জমা ৰাখিবলগীয়া হৈছে কাৰণ বেংকে 500 টকা উলিয়াই নিদিয়ে 300 টকা হৈ মই তাৰ পৰা উলিয়াই আনিব পাৰিলোঁ ঠিক এই কথাবিলাক আমি পৰ্যালোচনা কৰাৰ প্ৰয়োজন মই সেইকাৰণে এটা সুযোগ ল'ব খুজিছোঁ যে এইটো কাৰণত যে মই অনুৰোধ কৰিম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেন্দ্ৰীয় চৰকাৰ যিমানবিলাক আঁচনি হয় এই আঁচনিবিলাক সম্পূৰ্ণ তদাৰক কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ এটা নিজস্ব মুখ্যমন্ত্ৰী কাৰ্যালয়ত এটা অফিচ থাকিব লাগে আমি এই আজি যে কেন্দ্ৰীয় চৰকাৰ এই পাৰ্টিকুলাৰ এই আঁচনিখনৰ ক্ষেত্ৰত অসমে কি বিচাৰিব পাৰে সেইখানে যাতে লগে লগে যাতে এডভাইচ কৰিব পাৰে পৰামৰ্শ দিব পাৰে কাৰণ কেন্দ্ৰীয় আঁচনিবিলাক দেখোঁ এখন দলং যদি নিৰ্মাণ হয় যদি 3 বছৰত হ'ব লাগে এখন 10 বছৰ লাগে কেন্দ্ৰীয় চৰকাৰ যিকোনো আঁচনি অসমত কোনো সময় নিৰ্দিষ্ট সময়ত নহয় তাতকৈ 2 বছৰ ধৰিলে সি 10 বছৰ লাগে এই কথাখিনি আমি আগতেও কৈ আহিছিলোঁ যে মুখ্যমন্ত্ৰীৰ তদাৰক কৰি পেলাই কেন্দ্ৰীয় চৰকাৰ আঁচনিবিলাকৰ এটা বিভাগ থাকিব লাগে উদাহৰণস্বৰূপে এনেকুৱা আজি কোৱা হ'ল মই আগতে কৈছিলোঁ যে 10,000 টকাকৈ পথ ব্যৱসায়ীসকলক দিয়া হ'ব কিন্তু পথ ব্যৱসায়ীসকল দিয়া হ'ব পথ ব্যৱসায়ীসকলে দৌৰি আছে খুব ভাল কথা তেওঁলোকে পাব কিন্তু তাত কৈ দিয়া হ'ল আধাৰ কাৰ্ড লাগিব এতিয়া কথা হ'ল কি গুৱাহাটীত আধাৰ কাৰ্ডৰ চেণ্টাৰ নাই এতিয়া গতিকে এই পথ ব্যৱসায়ীসকলে আধাৰ কাৰ্ড ক'ৰ পৰা গ্ৰহণ কৰিব আধাৰ কাৰ্ড ক'ৰ পৰা গ্ৰহণ কৰি পেলাই তেওঁলোকে লোনটো এপ্লাই কৰিব তাৰ ফলত কি হ'ল এতিয়া পথ ব্যৱসায়ীসকলে নিজেই আমি কিন্তু গম পাওঁ আমি জড়িত পথ ব্যৱসায়ীসকলে ইতিমধ্যে নিজে এটা আধাৰ কাৰ্ড কৰিবৰ কাৰণে আমাৰ দূৰদৰ্শন কেন্দ্ৰৰ ওচৰতে এটা ৰুম লৈ পেলাই নিজাববীয়াকৈ আধাৰ কাৰ্ডৰ চেণ্টাৰ খুলিবলগীয়া হৈছে এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ সেই লগে লগে চাব লাগিছে যে অসমত যিহেতু আধাৰ কাৰ্ডটো তেনেকৈ প্ৰচলন নহ'ল বিভিন্ন কাৰণত NRC বা নোহোৱাৰ কাৰণে বা বিভিন্ন কাৰণত গতিকে স্বাভাৱিকভাৱে সেই আধাৰ কাৰ্ড নোহোৱাকৈ দিব পৰা যায় নেকি বেংকবিলাকৰ লগত এই ধৰণৰ কথাবিলাক ঠিক আন এটা বিষয় হ'ল প্ৰায় 116খন জিলাত ভাৰতবৰ্ষত এই যিবিলাক মাইগ্ৰেণ্ট ৱৰ্কাৰ সেইসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত ল'লে যে 116খন জিলাত এই আৰ্থিক সহায় কৰিব যদি সেই জিলাবিলাকত 25,000তকৈ বেছি বাহিৰৰ পৰা অহা কৰ্মী থাকে শ্ৰমিক থাকে এটা প্ৰশ্নটো হ'ল সেই ব্যৱস্থাটো কৰাৰ ফলত অসমৰ হয় প্ৰায় 2.5 লাখ মান বাহিৰৰ পৰা আহিছে অসমৰ যুৱকসকল কিন্তু এখন জিলাত কোনখন জিলাত 25,000তকৈ আছে বেছি আছে এই আঁচনিৰ ফলত য'ত 10,000 আছে য'ত 5,000 তেওঁলোক ডিপ্ৰাইভ হ'ল এই 5,000 বা 4,000 বা 1,000 বা 100 মানুহ কিয় ডিপ্ৰাইভ হ'ব বাহিৰৰ পৰা প্ৰত্যেকজন মানুহে পাব কৰা ব্যৱস্থাটো নহ'ব কিয় এই কথাবিলাকে সাধাৰণতে মানুহৰ মাজত এটা বিশ্বাসৰ সংকটৰ সৃষ্টি কৰে আৰু মই ভাবোঁ যে যি কি নহওক আঁচনিখন ভাল কিন্তু আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কি প্ৰক্ৰিয়া কৰিলে আমাৰ লাভ হ'ব
প্ৰকৃত দৰিদ্ৰৰ লাভ হ'ব সেই কথাত আৰু এই আঁচনিখন ফলপ্ৰসূ হ'ব সেই কথাখিনি বৰ লক্ষ্য কৰা প্ৰয়োজন আৰু সেইকাৰণে মই ভাবোঁ যে এই আঁচনিবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি দিয়াৰ লগে লগে ষ্টেট গভৰ্ণমেণ্টৰ এটা নিজা কেন্দ্ৰীয় চৰকাৰ আঁচনিবিলাকৰ তদাৰক কৰিবৰ কাৰণে আৰু আঁচনিবিলাক সম্পূৰ্ণ কৰাৰ বাবে আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত আৰু কিবা যদি পৰামৰ্শ থাকিব দিব লাগে আমাৰ মাটি আমাৰ বায়ু আমাৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি তেনেকুৱা ধৰণৰ পৰামৰ্শ দিবৰ কাৰণে এখন মুখ্যমন্ত্ৰী কাৰ্যালয়ত এটা চেণ্টাৰ থকাব প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ হয় মই যাব খুজিছোঁ মনোজ দাসৰ কাষলৈ আপোনাক সুধিব খুজিছোঁ যে এই আঁচনিখনে পৰৱৰ্তী সময়ত যিটো আমাৰ দুখীয়া লোকসকল আছে সেই দুখীয়া লোকসকলক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত সকাহ দিব নেকি বা তেওঁলোকক ছাপোৰ্ট এটা প্ৰদান কৰিব বুলি ভাবে নেকি আপুনি আচলতে এইটো বৰ্তমান এটা ৰেছপাইট ৰিলিফ অপাৰেশ্যনহে কিন্তু চৰকাৰে নভবা নহয় এটা বহুত ডাঙৰ আঁচনি আহি আছে এইটো 10,000 FPO ফৰ্মেশ্যন এটা আজি ইভিনিং মিটিং আছে আৰু 10,000 1,000 অসমত দিব আৰু প্ৰতিখন FPO ফৰ্মেশ্যনৰ কাৰণে FPO মানে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু এই এবাউট 40 lakhs 38 some lakhs তেওঁলোকে দিব আৰু অসমত 1,000 যদি হয় তেতিয়াহ'লে এইটো বহুত ডাঙৰ ডাঙৰ আঁচনি মই নেৰামকৰ ফালৰ পৰা 300খন FPO ফৰ্ম কৰিম বুলি এটা প্ৰপ'জেল অলৰেডি দিছোঁ তেনেকৈ নেৰকম্পক দিছে 200 নেকি তো হয়তো আমি হয়তো নোডেল এজেঞ্চি হৈ যাব পাৰোঁ মানে ইয়াৰ পৰা কোনে লাভ উঠাব পাৰিব ফাৰ্মাৰসকলক একগোট কৰা হ'ব তেওঁলোকক সবলীকৰণ কৰিবৰ কাৰণে যদি আপুনি এগ্ৰিগেট নকৰে আৰু আল্টিমেটলি এইটো এটা ওৱান ভিলেজ ওৱান প্ৰডাক্টৰে ৰূপান্তৰ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট লঞ্চ ওৱান ব্লক ওৱান প্ৰডাক্ট সেইটো মোডত গৈ আছে আৰু তেতিয়াহ'লে কি হ'ব এতিয়া যে মৌচম হাজৰিকা ডাঙৰীয়াই ক'লে আমি নেমু ঢেৰ খেতি কৰিলোঁ কিন্তু নেমুবোৰ আমি পেলাই দিব লগা হৈছে কিয় পেলাব লগা হৈছে আমাৰ কোনো তাৰ প্লান নাই মাৰ্কেট লিংকেজটো নাই বহুত ডিমাণ্ড আছে বাহিৰত নেমু মানুহে বিচাৰি হাহাকাৰ কৰিছে আমাৰ অসমৰ কাজি নেমু আছাম নেমুটো এটা বহুত ডাঙৰ মাৰ্কেট আছে কিন্তু আমি ইয়াৰ পৰা নি মাৰ্কেটত বস্তুটো লিংক আপ কৰিব পৰা নাই তাৰ কাৰণে কি লাগিব আমাক মাণ্ডিজ লাগিব এগ্ৰিকালচাৰ চেণ্টাৰ্ছ পেক হাউচ লাগিব হয়তো কোল্ড চেইন বা নহ'লে কোল্ড ষ্ট'ৰেজ আৰু পেকিং কৰি আমি বস্তুটো য'ত মাৰ্কেটত ডিমাণ্ড হয় তাত আমি তালৈকে পঠাব লাগিব আৰু এটা উচিত মূল্যত বস্তুটো বিক্ৰী কৰিব লাগিব মই উদাহৰণস্বৰূপে কওঁ যে এটা কেলিফৰ্ণিয়া লেমন আছে এইটো গল্ডেন য়েলো কালাৰ আৰু দিল্লীৰ INA মাৰ্কেটত 250 টকাকৈ বিক্ৰী হয় এই দুটাত তো আমাৰতো 25 টকাটো বিক্ৰী হ'ল হয় আমিতো যত্ন কৰিছোঁ নাই কৰা মই নেৰামকৰ ফালৰ পৰা আমি তেনে সেইবোৰ এতিয়া পেকেজিং অহা বছৰত যত্ন কৰিম 2খন লেমন ভিলেজ এবাৰ ল'ব খুজিছোঁ ওৱান ভিলেজ ওৱান প্ৰডাক্ট স্কিমটো মই লঞ্চ কৰিছোঁ অসমত নৰ্থ ইষ্টত একচুৱেলি ক'ভিডৰ পিছত 30খন গাঁও বা বস্তি ল'বলৈ দিছে চ' এটা এক্সপেৰিমেণ্টেল বেচিছ আৰু আমি হয়তো FPOক থৈ দি এই 300 FPOক মই ওৱান ভিলেজ ওৱান প্ৰডাক্টৰ লিংক কৰি তেওঁলোকৰ বেচিকেলি এগ্ৰিগেশ্যন প্ৰচেছিং দেন ব্ৰেণ্ডিং এণ্ড মাৰ্কেটিং যাতে সময়ত বস্তুখিনি আমি মাৰ্কেটত পহুচাই দিব পাৰোঁ এনেকুৱা নহয় যে এতিয়া গেলিব ধৰোঁতে পেলাবৰ সময়ত গৈ মই কৰিবলগীয়া বিশেষ একো নাই কিন্তু তাৰ আগতে এটা প্লান কৰিব লাগিব কেনেকৈ আমি প্ৰচেছ কৰিব পাৰোঁ ভিলেজ লেভেলত বিশেষকৈ এইটোত আমি থাইলেণ্ডৰ যিটো ওৱান ভিলেজ ওৱান প্ৰডাক্ট আছে ওৱান টাম্পন ওৱান প্ৰডাক্ট কয় জাপানত ওৱান ভিলেজ ওৱান প্ৰডাক্ট তেনেকৈ চাইনাত TVE কয় টাউন এণ্ড ভিলেজ এণ্টাৰপ্ৰাইজেছ আৰু এইবোৰ হ'ল তেওঁলোকৰ ইকনমি বেকবোন আৰু আমাৰ ইণ্ডিয়াত এতিয়ালৈকে এইটো কথা ভবা নহ'লে এটা সময়ত ৰুৰেল বিজনেছ হাব বুলি এটা স্কিম হৈছিলে কিন্তু সেইটো মানে সফল নহ'লে চ' এতিয়া এই 10,000 FPOটো পষ্ট ক'ভিডত এটা চৰকাৰে ডাঙৰ স্কিম লৈছে মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ আজিও তাত এটা মিটিং আছে আৰু 2 লাইনমান মিটিং হৈ গৈছে অলৰেডি মই ভাবোঁ এইটো এটা ইয়াৰ পিছত নেক্সট ক'ভিডৰ পিছত এইটোৱে এটা ডাঙৰ ইফেক্ট আনিব তাৰ পিছতে আকৌ এটা মাইক্ৰ' ফুড প্ৰচেছিং এটা স্কিম আনিছে সেইটো 10,000 মাইক্ৰ' এণ্টাৰপ্ৰাইজেছ ক্ৰিয়েশ্যনৰ কাৰণে চৰকাৰে এটা স্কিম ওলাইছে কিন্তু এইবোৰৰ ক্ষেত্ৰত আচলতে আমি লোন কৰি থাকোঁ বাহিৰত এতিয়া ওৱান টাৰ্মত ওৱান প্ৰডাক্ট বা জাপানত ওৱান ভিলেজ ওৱান তেওঁলোকক লং টাৰ্ম ইণ্টাৰেষ্ট ফ্ৰী লোন দিয়ে লোনটো ইণ্টাৰেষ্ট ফ্ৰী হয় আৰু 10 বছৰৰ পিছত ঘূৰাই দিব লাগে ধৰক তো আমি যেতিয়া এই বেংকিং ছিষ্টেমত গৈ তেওঁলোকক আকৌ লোন ল'বলৈ পঠাওঁ 10,000 টকা 1 লাখ টকা 2 লাখ টকা একেটা প্ৰচেছত যাব লাগে আৰু বেংকিঙৰ ডকুমেণ্টেশ্যনটো এটা বহুত ডাঙৰ এটা ঝামেলা সমস্যা এখেতে কোৱা মতে এটা আধাৰ কাৰ্ড লোৱাই তেওঁলোকৰ প্ৰব্লেম হৈছে চ' গতিকে আমি যদি এতিয়া যিসকল ইমিগ্ৰেণ্ট ৱৰ্কাৰ আহিছে তেওঁলোকক এটা লিষ্ট এটা কৰি কিবা এটা যদি কৰিব খুজিছে
আমি চৰকাৰৰ ফালৰ পৰা 25,000 50,000 1 লাখ যে তোমালোকে কিবা এটা কৰা আৰু এখন এগ্ৰিমেণ্ট চাইন কৰা, চিম্পল এটা এগ্ৰিমেণ্ট যে 10 বছৰৰ পিছত টকাটো ঘূৰাই দিব উইদাউট ইণ্টাৰেষ্ট। মই ভাবোঁ যে 1 লাখ যদি 1 লাখ টকাকে দিওঁ, নিশ্চয় তাত 10,000 ওলালেও এইটো বহুত ফলৱতী হ'ব। আৰু ইয়াত মই ডিৰেক্টৰ আছিলোঁ এটা সময়ত, আৰু মোৰ আগৰ 5 বছৰ আগতে নাগালেণ্ডত 25,000 এণ্টাৰপ্ৰিনাৰ্ছ এটা স্কিম হৈছিলে। 25,000 নাগা ইউথক ট্ৰেইনিং দি তেওঁলোকক এটা লোন দিয়া হৈছিলে 25,000 টকাকৈ, আৰু এতিয়া তাৰ বহুতখিনিয়ে মানে ছাকচেছফুল এণ্টাৰপ্ৰিনাৰ, কিছুমানে বহুত স্কেল আপ হৈছে, কোটিপতি হৈ গৈছে। চ' তেনেকুৱা আমি কিছুমান ইন'ভেটিভ এক্সপেৰিমেণ্ট কৰিব লাগিব সমাজত। আৰু এই ৰেগুলাৰ যিটো ৰান অফ দ্য মিল আমি স্কিমবোৰৰ দি, বিশেষ বেংকিং চিষ্টেমৰ দি লোন লৈ আপুনি তেওঁলোকে যে এষ্টাব্লিছ হ'ব, সেইটো এটা এক্সপেৰিমেণ্টবোৰ আই ডোণ্ট থিংক মানে এইটো খুব ফলৱতী হৈছে। হয়, নাই আপুনি যিটো ক'লে মাইক্ৰ' ফুড প্ৰচেছিঙৰ কথাটো ক'লে, সেই ইউনিট স্থাপনৰ ক্ষেত্ৰতো আমাৰ যিখিনি মাইগ্ৰেণ্ট ৱৰ্কাৰ আছিলে বা অন্যান্য যুৱক যুৱতী আছে বা দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী আছে, সেইখিনি আগবাঢ়ি আহিবলৈ বা তেওঁলোক তাত জড়িত হ'বলৈ কিবা উপায় আছেনে? নিশ্চয়, এইটো তেওঁলোকৰ কাৰণে কৰা হৈছে, কিন্তু এইটো কি ধৰণে দেখা যায় যে সজাগতাৰ অভাৱ, তেওঁলোকে নাজানে বা আন বিভিন্ন যি সমস্যা আহে, মানে সেই প্ৰকল্পত জড়িত হ'বলৈ তেওঁলোকে যিখিনি দৰকাৰী তথ্য জানিব লাগে সেই তথ্যখিনি হয়তো নাজানে, বা কেনেধৰণে আগবাঢ়িব তাত যি ফৰ্মেলিটিজ আহে, ফৰ্মেলিটিজবিলাকৰ কাৰণেও তেওঁলোক অসুবিধাত পৰে, তেনেকুৱা ধৰণৰ হ'ব পাৰে নেকি? যে যিটো অদীপ ফুকনে এই 10,000 টকাৰ কাৰণে হোৱা সমস্যাটোৰ কথা উল্লেখ কৰিছে। আচলতে আমাৰ এটা বহুত ডাঙৰ লেকুনাত আছে আমাৰ চিষ্টেমত, আমাৰ এটা মেণ্টৰশ্বিপৰ অভাৱ। মই এটা সময়ত আজি 20 বছৰমান আগতে SSI কমিটিৰ মেম্বাৰ আছে, তেতিয়া মই এটা বেয়াৰ ফুড কনচালটেন্স এটা স্কিম আমাৰ এখন মিটিঙত পাছ হৈছিলে, কিন্তু ৰূপায়িত নহ'লে। মই ভাবিছিলোঁ যে প্ৰতিখন ব্লকত যদি আমি এটা এনেকুৱা ধৰক কমাৰ্চ গ্ৰেজুৱেট বা ছায়েন্স গ্ৰেজুৱেট তেওঁলোকক এম্পাৱাৰ কৰোঁ, এটাটো ৰিচোৰ্চ মেপিং প্লাছ প্ৰচেছিং, DPF প্ৰিপেৰেশ্যনৰ বেংকৰ লগত কেনেকৈ লিংকেজ কৰি তেওঁলোকে লোন দিয়াব বা প্ৰচেছ, হেণ্ড হোল্ডিং আমাৰ চিষ্টেমটো নাই। চ' এটা মেণ্টৰিং যদি আমাৰ নেটৱৰ্ক থাকিলে হয়, তেতিয়াহ'লে এওঁলোকক এৱেৰনেছ কৰাব পাৰিলে। এতিয়া এৱেৰনেছটো নাই বুলি মই ক'ব নোৱাৰোঁ, হয়তো তেওঁলোকে ক'ৰবাত আজিকালিতো ধৰক ছ'চিয়েল মিডিয়া ইজ চ' পাৱাৰফুল, আৰু প্ৰতিজন ইউথে তাত লিংক আপ হৈ আছে। আমি সেই তেওঁলোকে এটা লেভেলত ওপৰৰ পৰা আহিছে যে আমাক ইনফৰমেশ্যন লাগে, আমি যদি তলৰ পৰা গৈ তেওঁলোকক ইনফৰমেশ্যনটো দিওঁগৈ, হয়তো সেই যিটো সংযোগ হ'ব, সেই সংযোগৰ যোগেদি আমি বহুতখিনি এণ্টাৰপ্ৰিনাৰ ক্ৰিয়েট কৰিব পাৰিম, আৰু তেওঁলোকৰ মেণ্টৰিঙো বহুত দৰকাৰ। আমাৰ যিটো ছিষ্টেমত আমি টকা দিয়াসকল যি আছে তেওঁলোকক অকণমান আগবাঢ়ি যাব লাগিব, আৰু এটা এইটো চেঞ্জ অফ মাইণ্ডছেট, হেল্পিং এটিটিউড এটা লাগিব, প্লাছ মেণ্টৰিং এটিটিউড এটা লাগিব। হয়, ধন্যবাদ মনোজ দাস। মই আপোনালৈ আহিম। মই মিতানাথ বৰাৰ কাষলৈ যাব খুজিছোঁ। কিছু সময় পূৰ্বে আমাৰ মৌচম হাজৰিকাই এটা প্ৰসংগ উল্লেখ কৰিছিলে যে হিতাধিকাৰী চিনাক্তকৰণতো হয়তো কেতিয়াবা খেলি মেলি হ'ব পাৰে, বা প্ৰকৃত হিতাধিকাৰীসকলক আমি বাছি উলিয়াব নোৱাৰিব পাৰোঁ। তেনেধৰণৰ সমস্যা এই আমাৰ প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ যোজনাখনত হৈছে নেকি আমাৰ অসমত বিশেষকৈ? এতিয়া চাওক, এই স্কিমটোতো আগৰ স্কিম, 2016 অলৰেডি স্কিম। তাৰ ভিতৰত যিমানখিনি বেনিফিচিয়াৰী সোমাই আছে তেতিয়াৰ পৰা, মানে 4 বছৰ হৈ গ'ল, যোনবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্ট তেতিয়াই লাগিছিলে, ডমিচাইল ডকুমেণ্ট, এজ প্ৰুফ, ৰেচিডেঞ্চিয়েল প্ৰুফ, BPL কেটেগৰী, ইনকাম চাৰ্টিফিকেট, সেই এতিয়া নতুনকে কোভিডৰ আণ্ডাৰত যোনটো এই গৰীব কল্যাণ যোজনা থ্ৰুত যোনটো এক্সট্ৰা বেনিফিট দিয়া হৈছে, নতুনকে একো ডকুমেণ্ট বিচাৰা হোৱা নাই। আগৰ যোনবিলাক অলৰেডি আছে সেই বস্তুটোহে চলি আছে। খালি এতিয়া কি হ'ল, জনধন একাউণ্টত যোনবিলাক আছে আৰু এপ্লাই কৰিছে সিহঁতেই পাই আছে। নতুনকে মানুহ সোমোৱাৰ একো কথাও নাহে, 1 নম্বৰ। তো আমাৰ অলৰেডি আমাৰ যোনটো ছ'চিঅ' ইকনমিক চেঞ্চাছৰ আছে তাৰ ভিতৰত সোমাই আছে যে ইণ্ডিয়াত আৰু ষ্টেট ৱাইজত কিমানখিনি ধৰক আমাৰ এই গোটেই কেটেগৰীত মানুহ সোমাই আছে, গৰীব দুখীয়া মানুহ সোমাই আছে। সিহঁতৰ কাৰণে সেই বেনিফিট এডিশ্যনেল মানুহ সিহঁতে সোমোৱা পৰাৰ এতিয়া আৰু আমাৰ হাতত টাইমো নাই, কাৰণ পেণ্ডেমিকটো যেতিয়া ষ্টাৰ্ট হৈছে ইমিডিয়েট হৈছিলে এইটো, আৰু তেতিয়া এচেঞ্চিয়েল ছাৰ্ভিচ দিবৰ কাৰণে এইটো একদম ইমিডিয়েট এটা ইম্পৰ্টেঞ্চ আহি
বাঢ়ি গৈছিলে নতুনকে আপুনি কিছুমান বস্তু কৰিব লাগিলে আপোনাৰ 6 মাহ 1 বছৰ লাগি যাব তো বেনিফিটটো যেন ইমিডিয়েট যোনবিলাক মানুহ অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে যাৰ লাইভলিহুড সাষ্টেইন কৰা প্ৰব্লেম হৈ আছে যিসকলৰ যেনেকা মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ বা এনেকা লেবাৰ যোনবিলাকৰ কাম মানে ইতিমধ্যে যিমান সিহঁতৰ জব এভিনিউজ বিলাক বন্ধ হৈ গৈছে সিহঁতৰ কাৰণে পাইছে আৰু মই ভাবো যোনটো পাৰ্চেন্টেজ হৈছে ডিসবাৰ্সমেন্ট ইটস আ ভেৰি গুড ফিগাৰ ইমান কম সময়ত ইমান ধুনীয়াকে বস্তুবোৰ সবে পাইছে আপুনি যদি চাই এতিয়ালৈকে মানে তেনেকা কোনো কমপ্লেইন আহা নাই কোনো দুখীয়া মানুহ যে সিহঁতে পোৱা নাই বুলি বস্তুটো আহা নাই এতিয়ালৈকে ফেজ ৱাইজত যাব কাৰণ এটা গভৰ্ণমেণ্টৰ ওপৰত এটা ডাঙৰ এটা লোড আহিছে দেৰ ইজ এন এডিশনেল এক্সপেণ্ডিচাৰ অফ 90,000 crores সো ডেফিনেটলি হেতু যেতিয়া ষ্টেটত ডিসবাৰ্স কৰিছে সেই এটা টাইম লাগিছে আৰু আপোনাক মই আৰু এটা কথা সুধিব খুজিছো যে আমাৰ পূৰ্বতে অদীপ কুমাৰ ফুকন আৰু মনোজ দাসে যিখিনি মন্তব্য আগবঢ়াইছে যে এই কোভিড-উত্তৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত এই আঁচনিখনক কেনেদৰে আগবঢ়াই লৈ যোৱা যাব বা পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক এই আঁচনিৰ আলম লৈ আমি কেনেদৰে আগবঢ়াই লৈ যাব পাৰিম আপুনি কি কয় এতিয়া যোনবিলাক আঁচনি বা স্কিমছ বিলাক হৈছে এতিয়া যেতিয়া আমাৰ ইকনমিক পেকেজটো ৰিলিজ হৈছিলে তেতিয়া মানে বহুত ধৰণৰ সেক্টৰ সোমাই আছে তো অলৰেডি আমি এটা ইনিচিয়েটিভ আৰম্ভ কৰি আছো যোনটো আত্মনিৰ্ভৰ ভাৰত এটা পোৰ্টেল বনোৱা হ'ব তো তাতে অলৰেডি 3টা সেক্টৰ ধৰা হ'ল এগ্ৰিকালচাৰ সেক্টৰ MSME আৰু আনঅৰ্গানাইজ সেক্টৰ যদি আপুনি দেখা পায় যে গোটেই আত্মনিৰ্ভৰ আণ্ডাৰত যিমান স্কিমবিলাক এতিয়া ৰিলিজ কৰিছে এই 3টা সেক্টৰৰ ভিতৰত সোমাই যায় অলৰেডি আমি এটা কম্পাইলেশ্যন কৰিছো 35 স্কিমছৰ কম্পাইলেশ্যন হৈছে সেই স্কিমছবিলাক এতিয়া এটা পোৰ্টেলত আপলোড কৰা হ'ব তাতে স্কিমছত থাকিব কি স্কিমটো কি বস্তু স্কিমটো কেতিয়াৰ পৰা আছে স্কিমটোৰ অৰিজিনেল কি বেনিফিট আছিলে আত্মনিৰ্ভৰ আণ্ডাৰত স্কিমটোৰ এডিশনেল বেনিফিট কি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া টু কি কোনে কোনে এলিজিবল হ'ব কোনে কোনে নট এলিজিবল সেইটো ধুনীয়াকে মেনশন কৰি দিয়া হ'ব এপ্লিকেশন প্ৰসেসটো কি ডকুমেন্টস কি লাগিব আৰু যদি কাবাৰ যদি কিবা কোৱেশ্চনছ থাকে সেইটো এটা ফ্ৰিকুৱেন্টলি FAQs বুলি কয় এই গোটেই বস্তু তাতে অলৰেডি কম্পাইলেশ্যন এটা আৰম্ভ হৈছে এইখিনি ডিজিটেল মিডিয়াম মাধ্যমত এটো আপলোড কৰা হ'ব তাৰ ওপৰত এটো আমাৰ দেখক বিভিন্ন ৰিজনাল ল্যাঙ্গুৱেজত এভেইলেবল হ'ব তো ট্ৰান্সলেশনৰো এটা কাম হৈ আছে ইংলিশ আৰু হিন্দীটো অলৰেডি আছে কিন্তু যেনেকা মাৰাঠী গুজৰাটী সাউথ ইণ্ডিয়ান ল্যাঙ্গুৱেজ বেংগলী অসমীয়া আমাৰ গোটেই ল্যাঙ্গুৱেজবোৰ তাতে ভৰোৱা হৈ আছে এটো বহুত সোনকালে লঞ্চ হ'ব এটো মই ভাবো যোনটো আমাৰ লাষ্ট মাইল বেনিফিচিয়াৰী তেখেতে যেনেকা ক'লে কি বহুত মানুহে কমিউনিকেশ্যন গেপ হয় গম নাপায় তো খালি সোশ্যাল মিডিয়া ডিজিটেল প্লেটফৰ্ম নহয় এইবিলাক বস্তুৰ এটা লিফলেটো ওলোৱা হ'ব মোবাইল কাৰ্ড ওলোৱা হ'ব তো সেইটো মই ভাবো এটা বিৰাট ধুনীয়া এটা নেক্সট ষ্টেপ এটা পদক্ষেপ লোৱা হৈছে আৰু মেবি ইন আনাদাৰ 15-20 ডেজ এটো যেতিয়া লঞ্চ হৈ যাব এতিয়া মানে গোটেই বেনিফিচিয়াৰী পাবই আৰু নৱেম্বৰ লকে নহয় নৱেম্বৰৰ ওপৰতো মানে স্কিমছটো নৱেম্বৰলৈকে কৈছে কিন্তু যোনবিলাক মানুহ অলৰেডি ৰেজিষ্টাৰ হৈ আছে সিহঁতে ডেফিনেটলি বেনিফিটটো তাৰ আগতো পাই থাকিব হয় মৌসুম হাজৰিকা আপুনি কিবা ক'ব খুজিব নেকি এই ক্ষেত্ৰত গোটেইখিনি বিশেষজ্ঞ ব্যক্তিৰ যিখিনি কথা থুলমূলকৈ কথাখিনি এটা পইণ্টতে আহি যায় যে আমি কেনেকৈ সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ কাৰণ এই আঁচনিখন আমি অকল নৱেম্বৰৰ কাৰণে আছে কাৰণে আমি আলোচনাটো কৰি সামৰিলে নহ'ব কাৰণ আমাৰ মূল লক্ষ্যটোৱে হৈছে গৰীব নিৰ্মূল কৰা বা দৰিদ্ৰ মানুহখিনিক কেনেকৈ হাতলৈ তেওঁলোকৰ হাতত উপাৰ্জন বৃদ্ধি কৰা আৰু এই ক্ষেত্ৰত দেখা গৈছে যে আমি অসমৰ ক্ষেত্ৰত সুকীয়াকৈ কিছু তৃণমূল পৰ্যায়ৰ যিখিনি কথা আমাৰ মনোজ দাস ডাঙৰীয়াও কৈছে যে গাঁও ভিত্তিক বা জিলা ভিত্তিক যিটো সম্ভাৱনা বেছি তেনেকুৱা কিছুমান আঁচনি আমি ল'ব লাগিব বিশেষকৈ কৃষিভিত্তিক হ'ব লাগিব আৰু কৃষিভিত্তিক হ'বলৈ হ'লে আমি কিছুমান নতুন শস্য আমি হয়তো চিন্তা কৰিব লাগিব যেনেকৈ ধৰক ইতিমধ্যে আমি যিবিলাক প্ৰচলিত পথাৰ আমাৰ ধান মাহ সৰিয়হ এইখিনি আমাৰতো কৃষকক শিকাবলগীয়া একোৱেই নাই তেওঁলোকে নিজেই কৰে কিন্তু নতুন যিখিনি সামগ্ৰী যেনেকৈ ধৰক এতিয়া অসমত প্ৰচুৰভাৱে সম্ভাৱনা দাম আমি উপাৰ্জন ল'ব পৰা বস্তু আছে ধৰক ইলাচিৰ খেতি বা ভেনিলাৰ খেতি এইবোৰ যদি আমি কম পৰিসৰটো কৰোঁ কিন্তু তাৰ উপাৰ্জনৰ সংখ্যাটো বেছি গতিকে দুখীয়া মানুহখিনিক এই যিটো এটা গাঁও ভিত্তিক পৰামৰ্শ দিয়া
এটা মানে হাত ধৰি তেওঁলোকক সহযোগ আগবঢ়ায়, যিখিনি পৰামৰ্শ, কাৰণ হাতলৈ পইচাটো আহিব, তেওঁলোকে কি কৰিব সেইটো লৈ এটা ডাঙৰ কথা। এতিয়া ভাৰত চৰকাৰৰ এই আঁচনিখনৰ লগতে আমাৰ অসমতো অসম চৰকাৰে শেহতীয়াভাৱে অৰুণোদয় আঁচনি গ্ৰহণ কৰি দিছে বা আৰু কেইবাখনো আঁচনি আহিব বুলি আমাক ঘোষণা কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ অৰ্থনৈতিক সকাহ দিয়াৰ কিছু আঁচনি আহি থাকিব, হাতলৈ পইচা, তেওঁলোকৰ একাউণ্টত পইচা জমা হ'ব, কিন্তু সেই পইচাখিনি যাতে ভালকৈ ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকক পৰামৰ্শ দিয়াৰো এটা ব্যৱস্থা গাঁও ভিত্তিক বা জিলা ভিত্তিক কৰিব লাগিব। কাৰণ প্ৰতিখন ঠাইতে এতিয়া অসমৰ যিবোৰ থলুৱা আমাৰ কৃষিজাত বস্তু সামগ্ৰী, আমাৰ চাউলতে হওক বা আমাৰ শাক পাচলিৰ ক্ষেত্ৰত বা ভোট জলকীয়া আদি বিখ্যাত হৈ গৈছে, আমাৰ জৈৱিক ক্ষেত্ৰখন অতি মানে সম্ভাৱনাপূৰ্ণ। গতিকে আমি সদায় থাইলেণ্ডৰ কথা কওঁ, থাইলেণ্ডৰ পৰিৱেশ আমাৰ অসমৰ লগত একেই। তেওঁলোকে কৰা তেওঁলোকৰ পথাৰৰ সামগ্ৰীৰ শৃংখলটো এনেকৈ বন্ধা আছে যে তেওঁলোকৰ পথাৰৰ পৰা পেকিং হৈ পেলাই তেওঁলোকৰ সামগ্ৰী জাপান, নেদাৰলেণ্ড সকলোলৈকে গৈ আছে খেতিয়কৰ বস্তু। কিন্তু আমাৰ কি হৈছে, আমাৰ সেই ব্যৱস্থাটো নাই। যদি সেই মাৰ্কেটিং ব্যৱস্থাটো আমি আৰু সুদৃঢ় কৰিব পাৰোঁ। অৱশ্যে মই নিৰাশ হোৱা নাই, কাৰণ আমাৰ আৰম্ভ হৈছে। এতিয়া আমাৰ অসমৰ পৰাও শাক পাচলি বিভিন্ন দেশলৈ পৰীক্ষামূলকভাৱে গৈছে, ডুবাই বা বিভিন্ন ঠাইলৈ গৈ আছে। গতিকে এই প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ হৈ যাব, তেতিয়া মই ভাবোঁ যে আমাৰ যিখিনি ভাবিছোঁ যে অৰ্থনীতি উপাৰ্জন বঢ়াব লাগে দুখীয়া মানুহখিনি, তেওঁলোকে নিজে আগবাঢ়ি আহিব। মই এইটো খেতি কৰিম, মই এইবিধ মালভোগ কলৰ খেতি কৰি পেলাই এনেকৈ বিক্ৰী কৰিম, এই যিখিনি কথা, এই তেওঁলোকৰ বাটটো দেখুওৱাৰ সুবিধাটো আমি কিন্তু সমানে কৰিব লাগিব। কাৰণ অকল এখন আঁচনিৰ যিখিনি উপাদান কম্পনেণ্ট থাকে, সেইখিনিকে যদি ভাবি থকা যায়, তাক যদি আৰু বেলেগ আঁচনিৰ দ্বাৰা বা বেলেগ চিন্তাৰে আমি যদি তাক সমৃদ্ধ নকৰোঁ, তেতিয়াহ'লে কোনো আঁচনিয়ে সফল নহয়। হয়, যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি অৱতাৰণা কৰিছে। মই হয় মৃতানাথ বৰা কওক। আমি যেতিয়া এতিয়া ফাৰ্মাৰ কৈ আছো, খালি কিষাণ ফাৰ্মাৰ্ছ নহয়, মানে খালি এগ্ৰিকালচাৰ ফাৰ্মাৰ নহয়, ইয়াৰ ভিতৰত ফিছ ফাৰ্মাৰ সোমাই আছে, বি কিপাৰ্ছ সোমাই আছে, চ' আনঅৰ্গেনাইজ ছেক্টৰত বহুত বস্তু সোমাই আছে। এইটো অলপখিনি মানে আমি ডিপলি গ'লেহে গম পাম তাতে। আৰু অসমৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো, যোনটো ফাৰ্ষ্ট মানে এপ্ৰিল মাহত যোনবিলাক অলৰেডি 8,48,000 ডিছবাৰ্চ কৰা হৈছে, তাৰ ভিতৰত পেঞ্চনাৰ্ছ, এল্ডাৰলি পেঞ্চনাৰ্ছ, সিহঁতক অলৰেডি দিয়া হ'ল, উইডো পেঞ্চনাৰ্ছক দিয়া হ'ল, আৰু ডিফাৰেণ্টলি এবল পিপল সিহঁতক অলৰেডি এটা ডাঙৰকৈ এমাউণ্ট ডিছবাৰ্চ কৰা হৈছে। হয়, মই অদীপ কুমাৰ ফুকনৰ কাষলৈ আহিব খুজিছোঁ। যিটো মৃতানাথ বৰাই এটা প্ৰসংগ উল্লেখ কৰিছে যে এই আঁচনিৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এটা পৰিকল্পনা কৰি আছে, 15-20 দিনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰত বুলি এটা প্লেটফৰ্মৰ সৃষ্টি হ'ব। আপুনি এই সম্পৰ্কে কি কয় যে আত্মনিৰ্ভৰ ভাৰতৰ আলম লৈ আমি আত্মনিৰ্ভৰ অসমৰ পৰিকল্পনা কৰিব পাৰোঁ নেকি? সেইটোৱেই মই কৈছোঁ, ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক আঁচনি হয়, অসমৰ মাটি পানী বায়ু বা অসমৰ পৰিৱেশৰ লগত সংগতি ৰাখি আত্মনিৰ্ভৰ অসম আমি কৰিব পাৰোঁ। হয়, আৰু নিশ্চয় এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজত বক্তব্য শুনিছিলোঁ, অসমতো নিশ্চয় এই ধৰণৰ চিন্তা চৰ্চা হৈছে। কিন্তু মই কথাটো এনেকুৱাই ভাবোঁ যে গেছটো বেলেগৰ পৰা আমি গেছৰ চিলিণ্ডাৰ বেলেগৰ পৰা লোৱাতকৈ, চৰকাৰে দিয়াতকৈ, মই গেছৰ চিলিণ্ডাৰ এটা নিজে কিনিব পৰা পৰিৱেশটো মোক লাগে। মই 5 কেজি চাউল মাহেকত যিমানেই বিপদ নহওক কিয়, 5 কেজি চাউল চৰকাৰৰ পৰা মই পোৱাতকৈ মই যদি 5 কেজি চাউল নিজে কিনিব পাৰিলোহেঁতেন, তেতিয়াহ'লে এটা পৰিৱেশ হ'ল, সক্ষম হ'লহেঁতেন। গতিকে মই ভাবোঁ যে এই আঁচনিবিলাকৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ আঁচনিবিলাকৰ সমান্তৰালভাৱে দুইটা আমি কিয় নিব নোৱাৰোঁ? যে ঠিক আছে, এই সময়ত কেপিটেল নাই, নগদ ধন নাই, 500 টকা লোৱা, কিন্তু তোমালোকে আমি লগে লগে তোমালোকে এটা বিষয় দি দিওঁ যে সমগ্ৰ অসমখনত যদি আমি 10 লাখ যদি হাঁহ দি দিলোহেঁতেন বা 20 লাখ যদি মুৰ্গী দি দিলোহেঁতেন, যিটো পুঁজিৰ বহিগমন হৈছে, আজি ডিমৰ কণী কিনাৰ কাৰণে প্ৰত্যেক দিনাখন 52 লাখ ডিম আমি অসমত কিনো, বাহিৰৰ পৰা আনো। গতিকে এই যে পুঁজিৰ বহিগমন হয়, সেইবিলাক অংকৰ আগত ৰাখি যদি আঁচনিবিলাক হ'লহেঁতেন, তেতিয়া মই নিজে ইনকাম কৰিলে মই নিজে কৰ্মঠ হ'লোহেঁতেন, মই নিৰ্ভৰশীল নহয়, মই নিজৰ ওপৰত নিৰ্ভৰশীল হ'লোহেঁতেন। আত্মনিৰ্ভৰশীল দেশ, আত্মনিৰ্ভৰশীল চৰকাৰ হোৱাতকৈ আত্মনিৰ্ভৰশীল এজন ঘৰ, এটা পৰিয়াল হোৱাৰ কাৰণে আমি আঁচনিবিলাক হ'লে মই ভাবোঁ যে এটা ফলপ্ৰসূ হ'ব। আৰু সেই ধৰণৰ দিশবিলাক আগত ৰাখি আঁচনিবিলাক কৰিলে এটা লং টাৰ্ম বেনিফিট হ'ব, আৰু প্ৰকৃত দৰিদ্ৰ নিৰ্মূলকৰণৰ আঁচনিবিলাক এটা কামত লাগিব বুলি মই ভাবোঁ। আপুনি ক'ব খোজেনে যে নগদ ধনৰ সলনি আমি যদি মানে
তেওঁলোকক আমি বেলেগ ধৰণে আপুনি যিটো কথা ক'লে যে হাঁহৰ কথা ক'লে বা হেৰি কথা ক'লে আমি তেওঁলোকক প্ৰকৃতপক্ষে মানে কামত লগাব পৰা হ'লে বেছি ভাল। স্বাভাৱিক এই গোটেই বিষয়বিলাক কথা হ'ল কি এটা ইনকাম অৰিয়েণ্টেড, মই এটা লাভ হ'ব কৰি মই সাময়িকভাৱে এটা মই 500 টকা পালোঁ, গেছৰ চিলিণ্ডাৰ এটা পালোঁ, মই চৰকাৰক ধন্যবাদ দিব পাৰোঁ, কিন্তু মোৰ পিছৰ জন্মক মোৰ নিজৰ ল'ৰা ছোৱালীকেইটা ডিপেণ্ডেবল হৈ থাকিলে, নিৰ্ভৰশীল হৈ থাকিলে, আত্মনিৰ্ভৰশীল নহ'ল। কিন্তু গতিকে সেই প্ৰক্ৰিয়াটোৰ কাৰণে মই ভাবোঁ যে চৰকাৰৰ তেনেকুৱা আঁচনি, দৰিদ্ৰ নিৰ্মূল কৰা স্থায়ী আঁচনি লাগে। এই স্থায়ী আঁচনি যিহেতু 2016 চনত আঁচনিখন দিছিল, 2016 চনত কিন্তু এই ধৰণৰ কভিডৰ সংক্ৰমণ নাছিল। গতিকে সেই সময়ত এই আঁচনিখন যদি চোৱা যায় 2016 চনতে যদি এটা স্থায়ী আঁচনি হিচাপে কৰিব পাৰিলেহেঁতেন, চৰকাৰ কৰা ভাল বুলি মই ভাবোঁ, তেতিয়াহ'লে এই গোটেই বিষয়টো মই নিজেই বস্তু ক্ৰয় কৰিব পৰা সামৰ্থ্য মোৰ থাকিলেহেঁতেন। আৰু এইখন অসমত বিভিন্ন ক্ষেত্ৰত আমি বস্তু উলিয়াইছোঁ, প্ৰায় বহু বিষয়, মই ডিটেইলছ তথ্যলৈ নাযাওঁ। এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ বিষয় উৎপাদন কৰিব পৰাকৈ কৃষি ক্ষেত্ৰত হওক বা কৃষি উদ্যোগৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰত আমাৰ যথেষ্ট সুযোগ সুবিধা আছে। আমি সেইখিনি কিন্তু আমি কৰিব পাৰোঁ। সৰু সৰু বৃহৎ কেপিটেল মই এইটো কোৱা নাই যে আমি এখন চাইকেল বাহিৰৰ পৰা নানো, আমি ইয়াতে চাইকেল ইণ্ডাষ্ট্ৰি কৰিম। বিহাৰত যিটো চৰকাৰে মাতি আনি চাইকেল ইণ্ডাষ্ট্ৰিক মাতি আনিলে যে চাইকেল আমি ল'ম, বিহাৰত তোমালোকে চাইকেল ইণ্ডাষ্ট্ৰি কৰিব লাগিব, এভন আনি পেলাই তাতে চাইকেল ইণ্ডাষ্ট্ৰি কৰিলে বিহাৰত তাৰ পৰা চাইকেল লয়। অসমে আমি চাইকেল ইণ্ডাষ্ট্ৰি বাহিৰৰ পৰা চাইকেল নানো, আমি চাইকেল কিনিম, কিন্তু ইয়াত চাইকেল ইণ্ডাষ্ট্ৰি কৰিব লাগিব। এই ধৰণৰ প্ৰক্ৰিয়াবিলাকো সমান্তৰালভাৱে লৈ গ'লে এই যে দৰিদ্ৰ বুলি কোৱা লোকসকলে তাত সংস্থাপনৰ পথটো পালেহেঁতেন। গতিকে সমান্তৰালভাৱে সংস্থাপনৰ পথটো উলিয়াব লাগিব আৰু এটা আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে নিজেই ঘটিবৰ কাৰণে নিজেই ইনকাম কৰিব পৰা বা নিজেই বিভিন্ন ধৰণৰ কৃষি হওক, উদ্যোগ হওক, হাঁহ কুকুৰা পালনে হওক, মাছ পালনে হওক, সেই প্ৰক্ৰিয়াবিলাক সমান্তৰালভাৱে কিন্তু কৰিব লাগিব। তেতিয়াই দৰিদ্ৰ নিৰ্মূলৰ এই পথটো 72 বছৰ স্বাধীনতাৰ পিছত আমি আকৌ আলোচনা কৰাৰ প্ৰয়োজন নহ'লহেঁতেন। হয়, মই মনোজ দাসৰ কাষলৈ যাব খুজিছোঁ। আপুনি কি কয় এই সন্দৰ্ভত? আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম, আৰু লগতে যিটো মৌচম হাজৰিকাই উল্লেখ কৰিছিলে কিছু সময় পূৰ্বে যে বৰ্তমান অৰ্গেনিকৰ চাহিদা বাঢ়িছে, সেই সন্দৰ্ভত আপুনি আলোকপাত কৰিব নেকি? এটা হৈছে ঢৌ দেখা গৈছে যে আমাৰ যিসকল শিক্ষিত ডেকা বা যুৱ প্ৰজন্মই কৃষি ক্ষেত্ৰত বা এগ্ৰি হৰ্টি লাইফ ষ্টক পল্ট্ৰি এইটো ক্ষেত্ৰত আগবাঢ়ি আহিছে। আমাৰ তেনেকুৱা কেইটামান খুব ভাল ভাল এক্সাম্পল আছে। এজন মনোজ বসুমতাৰী, তেওঁ পিগাৰী যিটো ইণ্ডাষ্ট্ৰি বালিপাৰাত কৰিছে সেইটো চাবলৈকে মই নিজে গৈছোঁ কেইবাবাৰো। ড্ৰেগন ফ্ৰুট আমি নেৰাবাকৰ পৰা আনি মাৰ্কেট কৰি আছোঁ। নেৰাবাকে ওদালগুৰিত কৰিছে, বহুত হাই ভেলু, ধৰক 1 কিলো 350 কিলো টকামান আমি ক্ৰয় কৰোঁ আৰু 450 বিক্ৰী হয়। তেনেকৈ বাদামৰ খেতি হৈছে, আপোনালোকে নাজানে মৰিগাঁও ডিষ্ট্ৰিক্টত বহুত বাদাম খেতি হয় আজিকালি, চুইট পটেটো। আৰু ইয়াৰ উপৰি মই নেটফিট এডভাইজৰী কনচালটেন্সি ডিভিজন হেড কৰোঁ। আৰু আমি যিটো জৈৱিকৰ কথা ক'লে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট নৰ্থ ইষ্ট ৰিজনৰ কম্পনেণ্ট বি যিটো প্ৰচেছিঙৰ ছাবচিডি দিয়ে, সেইটো মই তদাৰক কৰি আছোঁ। এইখিনিতে মই ক'ব খুজিছোঁ যে জৈৱিক আৰু যিটো মানে অৰ্গেনিক এণ্ড নেচাৰেলি গ্ৰ'নৰ বহুত ডিফাৰেঞ্চ আছে, প্লাছ ইনঅৰ্গেনিক। তো গতিকে আমি যদি নেচাৰেলি গ্ৰ' কৰোঁ তেতিয়াহ'লে তাৰ যিখিনি উৎপাদন হ'ব তাৰ কষ্টটো 3 গুণমান বাঢ়ে। আৰু যদি তাক জৈৱিক চাৰ্টিফাই কৰা হয়, অৰ্গেনিক চাৰ্টিফাই কৰিলে এবাৰ 10 টাইমছ কষ্টলিয়াৰ। চ' গতিকে অৰ্গেনিকটো চবেই এফৰ্ড কৰিব নোৱাৰে আৰু কষ্টটো বাঢ়ি যায়। কিন্তু নেচাৰেলি গ্ৰ'নৰ বহুত ডিমাণ্ড আছে। মই যোৱা বছৰ জাপানৰ 2জন মানুহ ইয়াত লগ পাইছিলোঁ। তেওঁলোকে ইয়াতে অৰ্গেনিকেলি মানে নেচাৰেলি গ্ৰ' কৰিব, আমাৰ যেনে গোবৰ বা এনেকুৱা আমি যেনেধৰণে কৰোঁ আৰু তাত সাৰ বা পেষ্টিচাইড নিদিয়ে। আৰু তেওঁলোকে ইম্পৰ্ট কৰি জাপানত তেওঁলোকৰ 20-30 হাজাৰমান ডেডিকেটেড কাষ্টমাৰ আছে। আৰু মই তেতিয়া তেওঁলোকৰ এটা প্ৰেজেণ্টেশ্যন দেখিছিলোঁ জাপানত অৰ্গেনিক হয়। গতিকে আমি তেনেধৰণৰ নতুন ধৰণৰ জৈৱিক বা আমাৰ যিটো ষ্ট্ৰেংথৰ ওপৰত কৰিব লাগিব, প্লাছ ৰিপ্লেচমেণ্ট মাৰ্কেট। আমাৰ কিছুমান এতিয়া আমি মাছ, কণী, গাখীৰ বাহিৰৰ পৰা আনো, আনকি পৰ্ক আহে 450 কোটিমান, 550 কোটি টকাৰ গাহৰি ইয়ালৈ আমদানি হয়। এতিয়া এল্পকো এটা বহুত ডাঙৰ এক্সাম্পল কৰিছে। তেওঁলোকে জেগাই জেগাই এই শ্লটাৰ হাউচ খুলিছে আৰু তেওঁলোকে পেকিং কৰি বজাৰো আমাৰ পথাৰৰ আমাৰ নেকি এনেকুৱা কিছুমান আউটলেট খুলিছে। সেই আউটলেটবোৰ এতিয়া মই নেৰামেকে তেওঁলোকৰ লগত লিংক কৰিছে, আপোনালোকে মাংস বিক্ৰী কৰক, আমি চব্জি ভেজিটেবলছ এণ্ড ফ্ৰুট প্ৰক্ৰিয়া কৰি আপোনালোকৰ লগত এটা MOU আজি চাইন কৰাৰ কথা আছে অলপতে। তেওঁলোকে 100খন দোকানত আমাৰ নেৰামেকৰ চব্জি
বা ফল মূল আমি দিম আৰু সেইখিনি আমি ক্ৰয় কৰিম গতিকে এনেকুৱা এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ চবৰে লাগিব হয় ধন্যবাদ মনোজ দাস আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অদীপ কুমাৰ ফুকনক মই এক লাইনত আপোনাক ক'বলৈ অনুৰোধ জনাইছোঁ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আৰু অসম সন্দৰ্ভত আপোনাৰ সামৰণি মন্তব্য মই যে এই গোটেই বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয় গৰীবসকলৰ স্বাৰ্থত যি এটা ৰাষ্ট্ৰীয় পৰ্যায়ত আঁচনি হৈছে এই আঁচনিখনৰ প্ৰতিটো দিশ অসমত যাতে কাৰ্যকৰী হয় আৰু অসম চৰকাৰকো আমি অনুৰোধ কৰিম যিখিনি বিষয় অসমত থাকি গ'ল যিখিনি কৰিবলগীয়া আছে এই আঁচনিৰ ভিতৰত যিখিনি আমি সোমোৱাব পাৰোঁ সেই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এই বিষয়খিনি লয় যিখিনি এটা বহু লাখ মানুহ এই আঁচনিখনৰ বাহিৰত কিন্তু থাকি যাব সেইখিনি মানুহ যাতে দৰিদ্ৰ মানুহ সেই দৰিদ্ৰ লোকসকল যাতে আঁচনিত সোমোৱাব পৰা যায় তাৰ কাৰণে মই বিশেষকৈ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম হয় মৌচম হাজৰিকা এইটো বিষয়ে মোৰ ক'বলগীয়া এইটোৱে যে এই আঁচনিখন যিহেতু গৰীবৰ কল্যাণৰ কাৰণে আছে এইখন অতি দৰকাৰী আঁচনি আৰু বিশেষকৈ কোভিড পৰিস্থিতিত ইয়াতকৈ আৰু বিকল্প নাছিলে কাৰণ অতি হস্ৰমেৰে এটা আঁচনি ল'বই লাগিব খৰদৰকৈ লৈছিলে গতিকে ইয়াৰ যিটো অন্তৰ্নিহিত দৰ্শন সেই দৰ্শনটো যাতে আমি বাকী আঁচনিটো লৈ যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাব লাগিব হয় মিতানাথ বৰা খুবেই এসেনশিয়েল দৰকাৰী এটা আঁচনি আছিলে ইয়াৰ মাধ্যমত যোনটো ৰিলিফ পেকেজ পাইছে মই ভাবো এইটো মানে খুবই ভাল আছিলে আৰু নিশ্চয় এইটো এটা মানে এই কোভিড পেণ্ডেমিকটো ওভাৰকাম কৰিবৰ কাৰণে মানুহে এটা হেল্প পাইছিলে সকাহ পাইছিলে হয় ধন্যবাদ মিতানাথ বৰা মৌচম হাজৰিকা অদীপ কুমাৰ ফুকন আৰু মনোজ দাস আপোনালোক চাৰিগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক চাৰিগৰাকী আপোনালোকৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই হয় কওক মনোজ গান্ধীয়ে কৈ গৈছে যে দৰিদ্ৰতা মানৱতাৰ এটা অভিশাপ হয় আৰু আমি স্বাধীনতাৰ 70 বছৰ পিছতো আমি ইমান মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে গতিকে নিজে কেতিয়াবা বহুত গিল্টি ফিল কৰোঁ হয় যে দেশত ইমান কাৰণ তেওঁলোকেহে জানে যি দৰিদ্ৰ তেওঁহে জানে দৰিদ্ৰতাৰ যিটো কিমান মানে দৰিদ্ৰ হৈ থকাৰ যিটো কষ্ট গতিকে আমি চবেই মিলি তেওঁলোকক কেনেকৈ ওপৰলৈ লৈ আহিব পাৰোঁ আৰু যিসকল আমাৰ বেছি আছে আই থিংক উই শুড গিভ বেক টু দ্য ছ'চাইটি ধন্যবাদ মনোজ দাস আপোনালোক চাৰিগৰাকী ব্যক্তিকে আপোনালোকৰ ব্যস্ততাৰ মাজতো আমাৰ ষ্টুডিঅ'লৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক আপুনিও এই অনুষ্ঠান চাই নিশ্চয় উপকৃত হৈছে আৰু এই অনুষ্ঠানৰ আমাৰ উপস্থিত থকা পেনেলিষ্টসকলে বা বিশেষজ্ঞসকলে যি পৰামৰ্শ আগবঢ়ালে সেই পৰামৰ্শ গ্ৰহণ কৰি অসমক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত আপোনালোকেও পদক্ষেপ গ্ৰহণ কৰক আগভাগ লওক তাকেই কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি